আসাম কি ফেক কাহিনী সেই বস্তুটো সেই ভাৱটো কমসে কম যাব লাগে কুৰুক্ষেত্ৰৰ ৰণখনৰ কথা সবেই ইমান কৈ জানে যে তাৰ পিছৰ ৰণখনে হয়তো মানে বুৰঞ্জীত বা কেতিয়াও মানুহৰ ডিসকাশনত তেনেকুৱাকৈ মানে স্পেস নাপালে ভাগ্য গতিকে কৰবাত মই যোনটো কলো বাটাৰফ্লাই এফেক্ট যে সেই বস্তুটো হয়তো মানে গুটেইখিনি বস্তু মানে মই আসলতে মানে ভাগৱত গীতাৰ যিখিনি ফিলসফি আছে সেইখিনি খুব বিশ্বাস কৰো আৰু মোৰ সৰুৰে পৰা মায়ে এটা কথা কৈছিলে মোৰ মায়ে কিন্তু কেতিয়া মোক ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেসৰ হবা লয়াৰ হবা কোৱা নাছিলে হয় এই তিনিবাৰ শ্ৰীকৃষ্ণই তেতিয়া সুদৰ্শন চক্ৰ উঠাই দিছিল আৰু চতুৰ্থ নম্বৰ বাৰ এই যুদ্ধখনত মহাৰণ হৰি হৰৰ যুদ্ধখনত কিন্তু কৃষ্ণই শ্ৰীকৃষ্ণ মানে সুদৰ্শন চক্ৰ উলিয়াই জিলাই আৰু আমাৰ বিশেষকৈ অঞ্চলে অঞ্চলে এটা গ্ৰন্থমেলা আৰম্ভ হৈছে কিতাপৰ দোকানবিলাকে তাৰ প্ৰমাণ আৰু আটাইতকৈ নৰ্থ ইষ্ট বুক ফেয়াৰ দৰে আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ সাহিত্য সভাৰ দৰে এটা কিন্তু আটাইতকৈ বৃহৎ জাতীয় অনুষ্ঠান আছে যিটো মাত্ৰ এনেকুৱা ধৰণৰ আমাৰ কিতাপক লৈ কিন্তু বৰ্তি আছে হেৱালি ফুল হৰি কুঁৱলীয়ে যেতিয়া গোটেই আমাৰ আকাশ চানি ধৰিছে অৰ্থাৎ এটা পৰিৱেশ সৃষ্টি কৰিছে সেই পৰিৱেশৰ এটা আনন্দময় এটা ধুনীয়া পৰিৱেশত আমি পুনৰ ডিবি নিউজৰ ষ্টুডিঅ'লৈ এজন অতিথিক লৈ আহিছোঁ আমাৰ কিতাপৰ কথা লেখকৰ কথা 2.0 সংস্কৰণৰ প্ৰথম খণ্ড এইটো আমাৰ মাজত আছে বিশেষকৈ এজন যুৱক যিজনে কিতাপ লিখিয়ে গোটেই জীৱনটো পাঠ কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ আৰু তেওঁ কিতাপ লিখা এটা যাত্ৰাক তেওঁ এটা মহিয়ান কৰি তুলিবলৈ আমাৰ মাজত আজি উপস্থিত হৈছে আপোনালোক চিনাকি কৰি দিছোঁ এয়া অন্তৰাত্ৰিয় আৰু ইতিমধ্যে তেওঁ প্ৰথম কিতাপখন প্ৰকাশ হৈছে আজি 5 বছৰ পিছত তেওঁ দ্বিতীয়খন কিতাপ প্ৰকাশ হ'বলৈ গৈ আছে এইটো অৰ্থাৎ কিতাপখন প্ৰকাশ হোৱাৰ পূৰ্বৰ কিছুমান কথা আপোনালোকৰ লগত তেওঁ শ্বেয়াৰ কৰিব অৰ্থাৎ আপোনাৰ লগত মত বিনিময় কৰিব যিখিনি কথাৰ কাৰণে আপোনালোকে তেওঁৰ এই কিতাপখনৰ বিষয়ে এই তেওঁ যিটো বিষয় তেওঁ বিশেষকৈ বাছি লৈছে সেই বিষয়টো কিন্তু অতি গুৰুত্বপূৰ্ণ আৰু এনেকুৱা ধৰণৰ এটা বিষয় আমাৰ মাজত কিন্তু সহজতে প্ৰচাৰিত আমি জানো বুজি পাওঁ আমি সেই স্থানখিনিলৈ আমি উৎসুকতাও আমাৰ কিন্তু যেতিয়া আমি অসমৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ পৰা বাহিৰলৈ যাওঁ কিন্তু অৰ্থাৎ ভাৰতত অসমৰ পৰা বাহিৰ হৈ গ'লে কিন্তু সেই বিষয়টোক নৎসাত কৰিব বিচাৰে সেইটো এটা বিতৰ্ক বিষয় আছে সেই তেনেকুৱা ধৰণৰ এটা বিতৰ্কিত বিষয় লৈ অৰ্থাৎ অসমৰ পৰা বাহিৰলৈ গৈয়ে বিতৰ্কিত বিষয়ক লৈ যেটো উপস্থাপন কৰিবলৈ তেওঁ আগবাঢ়ি আহিছে অন্তৰাত্ৰিয় প্ৰথম কথা এই যে কিতাপ লিখিয়ে আমি গোটেই জীৱনটো পাঠ কৰিম বুলি যেটো তুমি প্ৰতিশ্ৰুতিবদ্ধ যেটো তুমি বাছি লৈছা এই আজি মূল্য বৃদ্ধিৰ দিনত দিনে দিনে যেটো মূল্য বয় বস্তুৰ দাম বাঢ়ি গৈ আছে এই প্ৰথম এই যেটো তোমাৰ এটো কি বুলি কম এই প্ৰতিশ্ৰুতি যেটো ললা সিদ্ধান্ত ললা এটো কেনে ধৰণে মনলৈ আহিলে সৰ্বপ্ৰথমে মই বিশ্বাস কৰোঁ যে আমি দুই ভৰিত যদি দুখন নাও যদি ভৰি দিওঁ তেতিয়ালে হয়তো আমাৰ মানে যাত্ৰাটোৱে বিৰাট গণ্ডগোলীয়া হৈ যাব গতিকে ষ্ট্ৰাগল হ'ব চ্যালেঞ্জেস থাকিব কিন্তু আমি যেটো কাম কৰিবলৈ যোনটো আমি পাৰপাস অফ লাইফ বুলি কওঁ বহু লোকে পঢ়িছে জাপানিজ কনসেপ্ট এটাৰ ওপৰত বিৰাট ফেমাস কিতাপ এখন আছে ইকিগাই বুলি অসমীয়াতে ওলাইছে সেইখন কিতাপ আৰু মানে সেইখন কিতাপৰ মেইন মানে আপোনাৰ যোনটো কনসেপ্ট হয় এটোৱে হয় যে আপুনি আমি সকলোৱে কিবা এটা কাম কৰাৰ পাৰপাসেৰে জন্ম হওঁ কিছু বহুত সৰু কাম হ'ব পাৰে এতিয়া খেতিয়ক এজনৰ কাৰণে ভালদৰে খেতি কৰাটো পাৰপাস অফ লাইফ হ'ব পাৰে ঠিক তেনেকুৱা আমি সকলোৱে নিজৰ মানে পাৰপাস অফ লাইফটো বিচাৰি উলিওৱা দৰকাৰী হয় আৰু মই যেহেতু মোৰ পাৰপাস অফ লাইফটো লিখাত মানে দেখা পালো গতিকে মই সেইটো ফালে কষ্ট কৰি ষ্ট্ৰাগল কৰি হলেও আগুৱাই যাম বুলি নিজকে কথা এটা কৈছো যাতে কোৱালিটি অফ ওয়াৰ্কটো বেয়া নহয় মোৰ দেউতা একচুয়ালি কয় মানে তেখেত গভৰ্ণমেণ্ট সাৰ্ভিসত আছিল যে বহু লোক আছে মই একচুয়ালি ৰামজেছ কলেজৰ পৰা ইকনমিক্সত গ্ৰেজুৱেচন কৰা গতিকে পঢ়াশুনাত ভালেই আছিল গতিকে মাহতৰ এটা বিশেষকৈ দেউতাৰ এটা সপোন আছিল যে হয়তো মানে আইএস অফিচাৰ বা এনেকুৱা ধৰণৰ কিবা এটা হ'ম সো দেউতাই মোক আজিও কয় যে আমুক ডিসি স্যাৰ বা তামুক মানে ডিসি জনে বা আইএস অফিচাৰ জনেও তো কিতাপ লিখে কিন্তু সেই বস্তুটো তেওঁলোকে কিতাপ লিখে আৰু সেইখিনি বস্তু লিটাৰেচাৰ বা সাহিত্যৰ ফালে তেওঁলোকৰ এটা ৰাপ আছে বা সেই যোনটো কন্ট্ৰিবিউশন কৰিছে সেইটো বহুত মানে কমেন্ডেবল জব বাট মই যেটো কৰিব বিচাৰিছো মই কেৱল মানে
কাহিনীবোৰ আমি নজনা কথাবোৰ বা পাহৰি যোৱা কথাবোৰ মানুহৰ লগত আনি লৈ পেলাই সেইটোৱে মোৰ জীৱনৰ একমাত্ৰ লক্ষ্য কৰিব বিচাৰিছোঁ আৰু সেইটো কাৰণে মোৰ প্ৰফেশ্যনটো এটাই হ'ব লাগিব সেইবাবে মই নিজকে সেই মানে প্ৰতিশ্ৰুতিটো দি চেলেঞ্জটো লৈছোঁ আমি অন্তৰাত্ৰিয়লৈ আমি শুভেচ্ছা জনাইছোঁ তেওঁৰ ওচৰত আমি এইটো কাৰণে কৃতজ্ঞ আমাৰ অসমত কিন্তু বিষয়ৰ অভাৱ নাই বিষয় বৈচিত্ৰ্যপূৰ্ণ সেই তেনেকুৱা এটা অসমৰ বিষয় এটা লৈ তেওঁ যিটো উপস্থাপন কৰিব লৈ প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁ সংগ্ৰাম কৰিবলগীয়া হৈছে বিশেষকৈ এইটো কাৰণে তেওঁ কিতাপখন প্ৰকাশ হোৱাৰ পূৰ্বে এটা বিতৰ্কৰ সৃষ্টি হৈছে অৰ্থাৎ সেই বিতৰ্কবিলাক কি ধৰণে সৃষ্টি হৈছে কেনেধৰণে হৈছে আপোনালোকে গম পাব তেওঁ গোটেই কথাখিনি ক'ব কিন্তু ইয়াৰ পূৰ্বে মই এটা কথা কৈ থওঁ 2019 চনত এখন কিতাপ প্ৰকাশ হৈছিলে প্ৰথম কিতাপখন সেই কিতাপখন আপোনালোকক আমি ইয়াৰ যোগেদি দেখাইছোঁ আপোনালোকে দেখি পাইছে তেওঁ এই কিতাপখনৰ গোটেই সম্পৰ্কত কেনেধৰণে তেওঁ সেই কিতাপখন বাছি ল'লে কিন্তু সেই কিতাপখনৰ তেওঁ যিটো বাণিজ্যিক ব্যৱসায় বাণিজ্যিক অৰ্থাৎ অনলাইন যোগেদি যিটো আমাজনত উপলব্ধ সেই কিতাপখন কিন্তু সেই সময়ত অৰ্থাৎ আমাৰ যিটো মিথলজি বুলি কয় যিটো আমাৰ ঐতিহাসিক যিবিলাক ঐতিহ্যমণ্ডিত যিবিলাক আমাৰ স্থাপত্য ভাস্কৰ্যৰ পৰা আদি কৰি সকলো পৰিপূৰ্ণ সেই সময়ত সেই কিতাপখন কিন্তু বেষ্ট চেলাৰ আছিলে অৰ্থাৎ বিক্ৰী ক্ষেত্ৰত অন্যতম আছিলে সেই কিতাপখনৰ বিষয়ে মই আপোনালোকক প্ৰথম সেই তেখেতৰ মুখেৰে জানিবৰ কাৰণে তেখেতক অনুৰোধ জনাইছোঁ জনাবলৈ নিশ্চয় প্ৰথম কিতাপখনৰ নাম আছিলে ক্ৰনিকলছ অফ দ্য মৰ্টেল বিষ্ণু আৰু সেই কিতাপখনত মই ভাবিছিলোঁ যে যেনেকৈ এই কলিৰ যুগ যেতিয়া শেষ হ'ব তাৰপিছত আকৌ সত্য যুগ আহিব তাৰপিছত আকৌ ত্ৰেতা যুগ আহিব সেই ত্ৰেতা যুগত যেনেকৈ মানে ইয়াৰ আগৰ ত্ৰেতা যুগত ৰামায়ণৰ কাহিনীটি আছিলে চ' মই ভাবিছিলোঁ যে কি ধৰণৰ এটা কাহিনী হ'ব পাৰে য'ত কনচেপ্টবোৰ একেই থাকিব যোনটো আমি কওঁ যে মানে বেয়া আৰু ভালৰ মাজত যুঁজ আৰু মহাৰণ এখন হ'ব মানে যোনটো আমি ইংলিছত হলি ৱাৰ বুলি কওঁ মহাযুদ্ধ তেনেকুৱা সেই গোটেই কনচেপ্টখিনি লৈ পেলাই কিতাপখন লিখিছিলোঁ আৰু তাৰ মানে মই মোৰ তাৰ ভিলেইনটো বিৰাট ইণ্টাৰেষ্টিং লাগিছে কাৰণ তেওঁৰ মানে সেই ভিলেইনটো মই ভাবোঁ যে আমাৰ মানে হিষ্টৰিকেলি যদি আমি চাওঁ মানে ৰজা মানে মনাৰ্কি বুলি যোনটো আমি কওঁ ৰজা মহাৰাজাৰ দিনৰ পৰা আজিৰ মানে ডেমক্ৰেচিৰ মানে পলিটিক্সতো একদম তৃণমূল পৰ্যায়লৈকে হয় মানে সদায় যি মানুহৰ হাতত মানে পাৱাৰ থাকে আৰু সেই পাৱাৰটো যেতিয়া আমি যোনটো একাউণ্টেবিলিটি বুলি কওঁ ইংলিছত পাৱাৰটোৰ মানে কোনো খুটপুচ কৰা মানুহ নাথাকে তেতিয়া সেই মানুহজন যিমানো ভাল নহওক এটা নহয় এটা সময়ত গৈ লৈ পেলাই সেই মানুহজন মানে বেয়াৰ ফালে মানে যাবগৈ কাৰণ এটা মানে বিৰাট ধৰণৰ আপোনাৰ মানে মানুহে ভাবি লয় যে মানে মোকতো সুধিব পৰা কোনো নাই ময়েই ভগৱান ঠিক সেইদৰে মানে মোক সেই কিতাপখনৰ কনচেপ্টটো আছে যে প্ৰথম মানে মানৱতাৰ সৃষ্টি হোৱাৰ পিছত প্ৰথম মানে হেৰিবোৰ ৰাজ্যবোৰ কেনেকৈ ৰাজ্য এখন কেনেকৈ আৰম্ভ হয় বিভিন্ন অৰ্থনৈতিক তাৰপিছত ৰাজনৈতিক কনচেপ্টবোৰ কেনেকৈ ওলাই আহিলে সেইখিনিৰ পৰা আৰম্ভ কৰি আৰু সেই গোটেই কথাখিনি মানে মানৱ জাতিটোক শিকোৱা মানুহজনে আছিলে ভূস্বামী বিৰাট ডাঙৰ ভাল মানুহ মানে গুণী জ্ঞানী মানুহ সপ্তৰ্ষিতকৈও ডাঙৰ মানে গুণী মানুহ কিন্তু পিছলৈ গৈ তেওঁ মানে এজন ৰাৱণৰ দৰে মানে ভিলেইন হয় শেষ পৰ্যায়ত আৰু তেওঁ মানে তেওঁৰ এগেইনষ্টত মানে থিয় দিয়ে দুজন অৱতাৰে আৰু তাতো অৱতাৰৰ যোনটো একচুৱেলি আমাৰ মানে কনচেপ্টটো যদিও অৱতাৰ মানে অলৰেডি বিষ্ণুৰ অৱতাৰে আমি দেখা পাওঁ যে পৃথিৱীত আহি কাম কৰে বিষ্ণুৱে কাৰণ তেওঁ মানে প্ৰটেক্টৰ বুলি আমি কওঁ মানে তেওঁ আমাক সকলোকে মানে পালন পোষণ কৰে চ' সেই বস্তুটো হিচাপে বিষ্ণুৰ অৱতাৰেই মানে এটা যোনটো আমি ডেষ্টিনি বুলি কওঁ অলৰেডি মানে এটা ডিটাৰমাইন বস্তু এটা লৈ পেলাই তেনেকুৱা অৱতাৰ এটা মানে অৱতীৰ্ণ হয় কিন্তু মানে মোৰ এই কনচেপ্টটোত বস্তুটো এনেকুৱা আছে যে আমি নিজেই যদি মানে ছুপাৰ হিউমেন বুলি আমি যোনটো কওঁ যদি আমি এনেকুৱা কিছু কাম কৰিব পাৰোঁ বিশেষকৈ সেইটো যুগত যোনখিনি ধৰক মানে বেলেগে কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ যদি কনচেনট্ৰেশ্যন যোনটো আমি সকলোৱে শুনিছোঁ এষ্ট্ৰেল প্ৰজেকশ্যন বা আমাৰ মানে পুৰণা ঋষি মুনিৰ যি মানে বিভিন্ন ধৰণৰ শক্তি আছিলে যে মানে চকুৰে চাই বস্তুবোৰ ইফালৰ পৰা সিফাল কৰিব পাৰে সেইবিলাক কনচেপ্টৰ পৰা আৰম্ভ কৰি পেলাই মই মানে অৱতাৰৰ নতুন এটা যে মানুহে ইমানখিনি যদি আপুনি চেক্ৰিফাইচ ইমানখিনি যদি আপুনি সেলফলেছ সাৰ্ভিস মানে মানৱতাৰ কাৰণে কৰি যায় হয়তো আপুনি অৱতাৰৰ মানে ওচৰত গৈ পাব সো সেই কনসেপ্টৰ কিতাপ আছিল আমি আসলে এটো গমে পা আপোনালোকে গমে পাইছে আমাৰ অসমত আমি আজি অসমত থাকি অসমৰ কথা যদি কওঁ তেতিয়া এই কথাটো আহি পৰে আমাৰ যেটো পৰশুৰাম হয় পৰশুৰাম বিষ্ণুৰ এক অৱতাৰ সেই পৰশুৰামক কিন্তু বাৰে বাৰে তেওঁ সেই অৱতাৰ তেওঁক এতিয়াও কিন্তু সেই কলিযুগৰ কাৰণে কিন্তু তেওঁ ৰাখি থৈছে তেওঁক আকৌ কৈছে যে যেতিয়া ৰামৰ যেতিয়া স্বয়ম্বৰলৈ গৈছিল যেতিয়া যুদ্ধখন লাগিছিল যুদ্ধ আসলে ৰামলত যেতিয়া এটা মত পাৰ্থক্য সৃষ্টি হৈছিল যেতিয়া তেওঁ সেই ধনুখন দাঙিব দিছিল তেতিয়া তেওঁ যেতিয়া হৰপাত টোৱাই যেতিয়া ক'লে যে আপোনাক কোনোবা এটা
কিন্তু এটা ডেষ্ট্ৰয় কৰিবলৈ ধ্বংস কৰিব লাগিব শক্তি যিটো শক্তি তেওঁ ত্ৰিলোকলৈ যাব পৰা শক্তিটো তেওঁ সেই হৰপাতেৰে তেওঁ ধ্বংস কৰিছিলে তেতিয়া তেওঁ কৈছিলে যে এতিয়া আৰু বিষ্ণুৰ অৱতাৰ লৈ এই বিশ্বত তেওঁৰ কামখিনি সমাপ্ত হৈছে যেতিয়া কলিযুগ আহিব সেই তেতিয়া কিন্তু আকৌ তেওঁ প্ৰয়োজন হ'ব হয়তো তেওঁ আকৌ সেই ৰূপত আৱিৰ্ভাৱ হ'ব পাৰে এইখিনি মই এটা কথা কৈ থওঁ এইটো ভাল লাগিছে আমাৰ এই কিতাপখন এই যে এনেকুৱা এটা বিষয় মানে এইটো কথা কৈছোঁ এতিয়া সেইটো সময়ত সেইটো বিষয় এতিয়া দ্বিতীয়খন কিতাপত যিটো এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকে শুনিবলৈ হয়তো ধৈৰ্য অলপমান ধৰিব লাগিব কথা এইটো কাৰণে আমি কথাখিনি আগবঢ়াই লৈ গৈ আছোঁ এই যে এনেকুৱা এটা বিষয় বাছি লয় কিন্তু আমাৰতো আধুনিক বিষয় বহুত আছে সমাজ বাস্তৱ ঘটনা লৈ বহুত আছে সেই তেনেকুৱা এটাতকৈ এই যে এটা ব্যতিক্ৰম যিটো আমাৰ ঐতিহ্য আমি ৰামায়ণ মহাভাৰতত শুনো আমি ভাল লাগে এটা আধ্যাত্মিক আমাৰ মনলৈ ভাৱ আহে তাৰপিছত কিন্তু তুমি আটাইতকৈ ডাঙৰ কথা এটা বিষয় হিচাপে সেইটো উপস্থাপন কৰিবলৈ কেনেধৰণে মনলৈ আহিলেহে ভাৱটো মানে এটা কনচেপ্ট আছে ইংলিছত সেইটোক বাটাৰফ্লাই এফেক্ট বুলি কয় তাৰ মই যদি একদম মানে থুলমূলকৈ বুজাব যাওঁ যে মানে সেই কনচেপ্টটোৱে কয় যে ইউএছৰ কলাৰাডোত যদি বাটাৰফ্লাই মানে পখিলাই যদি মানে নিজৰ পাখি উৰায় সেইটোৰ কাৰণে বেলেগ এখন ইউএছৰ ষ্টেটত কিন্তু মানে আপোনাৰ ভূমিকম্প বা হাৰিকেন বা এনেকুৱা ধৰণৰ মানে বিপৰ্যয় দুৰ্যোগ হ'ব পাৰে সো এই বস্তুটো যদি বুজিব যাওঁ এইটো এটা মানে হয়তো কিছুমানৰ কাৰণে চিউডো সায়েন্স হ'ব বা কিছুমানৰ কাৰণে জাষ্ট এটা থিয়ৰি হ'ব কিন্তু এই বস্তুটোৰ ওপৰত আপোনালোকে নিজেই মানে গৈ লৈ পেলাই আজি গুগল কৰি চাবচোন বাটাৰফ্লাই এফেক্টটো কি হয় বিৰাট ইণ্টাৰেষ্টিং কনচেপ্ট ভাল পাব এইখিনি মই এটা কথা কৈ থওঁ ভাল লগা আৰু এটা কথা থাকিব পাৰে নেকি আমি যদি আজিকালি ছ'চিয়েল মাধ্যমত যদি দেখোঁ তোমাৰ যদি ফেচবুকটো আমি চাওঁ কেতিয়াবা আহি পৰে কোনোবাই লাইক কৰিলে বা শ্বেয়াৰ কৰিলে কমেণ্ট দিলে কিন্তু সেইটো আগৰ পুৰণা বস্তু আকৌ উঠি আহে তেতিয়া এখন ফটো 1999 চনত দিয়া এটা হনুমান ভাৱত গদা এটা লৈ থকা সেই তেতিয়া হনুমান ভাৱত যিটো কৰিছিলা মানে ভাল লগা সেইটো সেই তেতিয়াৰ পৰা সেইটো লাহে লাহে আৰম্ভ হৈ আজি এইটো পৰ্যায় নেকি নহয় কিছু মানে কিছু ৰিজনটো সেইটো হ'ব পাৰে মানে সৰু কালত সেইখিনি আছিলে ককা আইতাৰ পৰা মানে সেইখিনি দেখিছিলোঁ সাধু শুনিয়ে মানে আচলতে মই এইটো বিৰাট বিশ্বাস কৰোঁ যে আমি সকলোৱে নহয় এজন ষ্টৰী টেলাৰ সৰু বাচ্চা এটা চাবচোন আপোনালোকৰ নিজৰ বাচ্চাও যদি চাই 3-4 বছৰ মানতে লগৰ এটাই কিবা এটা খুব ইণ্টাৰেষ্টিং সঁচা কাহিনী ক'লে বাচ্চাটো কিন্তু লগে লগে নিজৰ এটা বনাই দিব নিজৰ ভাষাত বনাই দিব আৰু সেইটো একদম নিতুল একদম আৰু সেইটো কাম সকলোৱে কৰে মানে সেইটোত আপোনাৰ কোনো লেংগুৱেজ ক্লাছ কাষ্ট ৰিজন কোনো ধৰণৰ বেৰিয়াৰ নাই পৃথিৱীৰ সব ধৰণৰ মানে বাচ্চাই সেইটো কৰে কিন্তু কৰবাত গৈ হয়তো আমি সেই ষ্টৰী টেলিঙৰ মানে সেই বস্তুটো আমি হেৰুৱাই দিওঁ আমি নাজানো যে সেইটো আমাক নেচাৰেলি আহে ফাঁকি কোৱা সবেই ফাঁকি কয় ফাঁকি কোৱাটোতো এটা ষ্টৰী টেলিঙেই আটাইতকৈ সেইটো এটা কৌশল হয় ফাঁকি কৈ যদি ফাঁকিটোৱে ফাঁকি কৈ এটা সাধু ক'ব পৰা গল্প ক'ব পাৰি মানে ষ্টৰীলৈ আগবঢ়াই লৈ যাব পাৰি সেইটো কিন্তু ডাঙৰ কৌশল তাতকৈ আৰু আয়ত্ব কৰিব আৰু সাধাৰণতে আমি এখন চিনেমা চাবা এটা হেৰি আচলতে সেইখিনি গোটেই ফাঁকি কেমেৰা সন্মুখত থাকি গোটেই কথাখিনি আমি উপস্থাপন কৰোঁ সঁচা যেন লাগে আচলতে সেইটো প্ৰভাৱ অলপ আছে মানে আৰু থাকিবই কাৰণ আমি এনেকুৱা এখন ৰম্য ভূমিত আছোঁ ভগদত্তৰ পৰা আদি কৰি আমি বিশেষকৈ যদি আমি আৰু এজন নাম ল'ব লাগিব আমি ওচৰলৈ গৈ আছোঁ ঘটুকচ হিড়িম্বাৰ যিটো মাতৃ হিড়িম্বা ভীমৰ পত্নী ঘটুকচ হ'ল ভীমৰ পুত্ৰ ঘটুকচে কৌৰৱৰ যুদ্ধখন কিন্তু একেবাৰে শেষ কৰি দিব পাৰিলেহেঁতেন কিন্তু সেইখিনি তেওঁক পাৱাৰ দিয়া নাছিলে সেইখিনিলৈকে তেওঁ অনুমতি দিয়া নাছিলে যদি তেওঁক সেনাপতি দিলেহেঁতেন হেৰিৰ আপোনাৰ পাণ্ডৱৰ তেতিয়া কিন্তু কৌৰৱ এদিনতে শেষ হৈ গ'ল গতিকে আমি গৌৰৱ নকৰিম কিয় এইখিনি বিষয় লৈ আমি নিজৰ বিষয়বিলাক গৌৰৱ কৰিবলগীয়া আচলতে বিষয় আছে এতিয়া মই এটা কথা সুধিছোঁ প্ৰথম এইবিলাক যে হেৰি কিতাপ লিখা পূৰ্বে ল'ৰালি কালত স্কুলত পঢ়ি থাকোঁতে বা কলেজত পঢ়ি থাকোঁতে এনেকুৱা ধৰণৰ কিছুমান লিখা কেতিয়াবা আৰম্ভ কৰিছিলে এই লিখা মোৰ প্ৰথম যিমান মন আছে মই ক্লাছ 3ত প্ৰথমবাৰ লিখিছিলোঁ মানে একচুৱেলি মোৰ তেতিয়াৰ বেষ্ট ফ্ৰেণ্ড যোনজন আছে তেওঁৰ লগত কিবা এটা তৰ্কাতৰ্কি হ'ল মোৰ মনটো বেয়া মায়ে ক'লে যে মানে লিখি লৈ পেলাই কোৱা লেটাৰ এখন লিখা তেতিয়া মানে ভঙা ফুটা ইংৰাজীত মানে লেটাৰ এখন লিখিছিলোঁ কিন্তু সি পঢ়ি লৈ পেলাই বস্তুখিনি বুজি পালে আৰু সেই ক্লাছ 3তেই মই গম পালোঁ যে মানে আমাৰ শব্দত লিখা শব্দত মানে যিটো পাৱাৰ আছে সেইটো কোৱাতকৈ বহু গুণে বেছি আৰু সেইটো মোৰ প্ৰথম আছিলে তাৰপিছত মই ক্লাছ 7ত থাকোঁতে 2007 চনত এখন আকৌ ইংৰাজীতে মানে ডিটেক্টিভ আৰু মানে আমি ভূতৰ মিক্সাৰ মানে কিতাপ এখন কালেকশ্যন অফ শ্বৰ্ট ষ্টৰিজ লিখিছিলোঁ লখিমপুৰৰ পৰা প্ৰকাশ পাইছিলে আৰু 2009 চনত প্ৰকাশ পাইছিলে ক্লাছ 9ত থাকোঁতে তাৰপাছত দুৰ্জয় দত্তৰ লগত এখন লিখিবলৈ চান্স পাইছিলোঁ নেনো টেইলছৰ কিতাপ এখনত মই কো ৰাইটাৰ আছিলোঁ দুৰ্জয় দত্তৰ লগত সেই গোটেইখিনিৰ পৰা আৰম্ভ কৰি তাৰ মাজতে নিউজ পেপাৰটো লিখিছোঁ আৰু ইণ্টাৰেষ্টিংলি মই ক্লাছ 7ত নে 8ত থাকোঁতে অসমীয়া চুটিগল্প এটা লিখিছিলোঁ নামটো আজিও মোৰ মনত আছে আৰোহণ বুলি মানে পেৰেণ্টছৰ আৰু ল'ৰা ছোৱালীৰ টিনেজত যোনটো ডিফাৰেঞ্চ আহে যোনটো মোৰো আহিছিল সেইটো সময়ত সেইটোৰ ওপৰতে মই লিখা আৰু অল অসম মানে ভিত্তিত মই দ্বিতীয় পুৰস্কাৰ পাইছিলোঁ আৰু সেইটো মোৰ প্ৰথম কিন্তু অসমীয়া লিখা আছিলে আৰু সেইটো লৈ পেলাই মই কিন্তু বিৰাট ছেটিছফাইড আৰু যে নিজৰ মাতৃভাষাটো লৈ যে মই পঢ়াত
মই সঁচা কথা ক'ম পঢ়াত মই ইংৰাজীতকৈ শ্ল' হয় অলপ লিখাতটো ইংৰাজীতকৈ আৰু অলপ শ্ল' হয় কিন্তু মই এতিয়া মোৰ আহিব লগা কিতাপখন অসমীয়াতো আহি আছে অকণমান এডিটিঙৰ কামত যেতিয়া মই কিবা কিবি লিখোঁ মই এইটো কিন্তু গম পাইছোঁ যে মোৰ অসমীয়াতো লিখিব পৰা ক্ষমতা এটা আছে আৰু এটা সময়ত গৈ মই প্ৰপাৰ অসমীয়াত এখন কিতাপ কিন্তু নিশ্চয় কৰিম আমাৰ এটা অভিজ্ঞতা হৈছে সেইদিনা আমি দুইজন একেটা অনুষ্ঠানতে আছিলোঁ হেৰি মাৰাঠী হয় তেখেত বাইদেউগৰাকী ডক্টৰ তেওঁ কিন্তু অসমীয়া পঢ়িবও পাৰে তেওঁ ক'বও পাৰে এইখিনি মই আৰু এটা কথা যেতিয়া সৌৰভৰ কথা ওলাইছে আমি এই পঢ়িয়ে ডাঙৰ হৈছোঁ বুঢ়ীয়ে সাধু ককা দেউতা হাতী আৰু নাতি এইবিলাক আমি চিনেমা চাই যিবিলাক আমি গান শুনিছোঁ আৰু আটাইতকৈ ডাঙৰ কথা আমি সেই সৰু সৰু কবিতাবিলাক পঢ়িছোঁ আটাইতকৈ কোনবিলাক কবিতা এই পখিলা চোৱাচোন এই পখিলাটি এনেকুৱা ধৰণৰ আৰু এনেকুৱা ধৰণৰ মোৰ মন যায় ডক্টৰ হ'বলৈ মোৰ মন যায় ইঞ্জিনিয়াৰ হ'বলৈ মোৰ মন যায় ডক্টৰ হ'বলৈ এইটো কাৰণে আমি ৰোগীক ভাল কৰিবলৈ কিন্তু এতিয়া পৰ্যায়টো কেনেকুৱা আমি ক'ব নোৱাৰোঁ কাৰণ সৰুতে আমি সেইবিলাক কিন্তু কল্পনা কৰিছিলোঁ আমি অন্য কি মোৰ এইটো মনত আছে মই এবাৰ কাৰোবাক কোৱা মই যে এবাৰ হেৰি হ'ম মহাকাশচাৰীও হ'ম মহাকাশচাৰী হৈ মই চন্দ্ৰলৈ যাম শুক্ৰ গ্ৰহলৈ যাম কিন্তু সেইবিলাক এতিয়া সম্ভৱ হৈছে কিন্তু মই যিটো সপোন দেখিছিলোঁ কিন্তু সেই সপোনটো এতিয়া পূৰণ হৈ গৈ আছে কিন্তু এইখিনিতে আমি আমাৰ ওচৰত আছে এজন যুৱ লেখক নিজৰ যিটো আস্থা নিজৰ যিটো প্ৰতিষ্ঠা নিজৰ যিটো বিষয়ৰ ওপৰত সম্পূৰ্ণ তেওঁ বিশ্বাস আত্মবিশ্বাসী সেই অন্তৰাত্মাক আমি আমাৰ কাকতৰ পৰা যেহেতু তেওঁ কিতাপ লিখি ভাল পায় কিতাপক লৈ ভাল পায় কিতাপ পঢ়া মানুহক ভাল পায় সেই কিতাপ জৰিয়তে আমি ৰসগাৰ বিশিষ্ট লেখক শিল্পী অঞ্জনজ্যোতি চৌধুৰী দেৱৰ আমি তেখেতক বিষয়ক লৈ এখন সেই গ্ৰন্থ প্ৰকাশ কৰিছিলোঁ আমাৰ দৈনন্দিন বাৰ্তা আৰু ডিবি গ্ৰুপৰ যিটো প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে প্ৰকাশ কৰা সেই কিতাপখন তেখেতক মই আজি আদৰণি জনাইছোঁ আমাৰ অনুষ্ঠানলৈ আৰু আমাৰ যিখন তিনিদিনীয়া কাকত আছে আলোক প্ৰবঞ্জন সেইখনো তেখেতক আমি প্ৰদান কৰিছোঁ এয়া আৰু আমাৰ ইয়াৰ পৰা ওলা বিশেষকৈ দৈনন্দিন বাৰ্তা আজিৰ দিনটোৰ ইছ্যু আজিৰ দিনটোৰ কাকত এই কাকতখন কালি শিশু দিৱস সেই শিশু দিৱসৰে আমি গোটেই ফটোখিনি মূল আমি আজি কাকতখনৰ মূল বিষয় হিচাপে লৈ প্ৰকাশ কৰিছোঁ আৰু এয়া আমাৰ ইয়াত ইংৰাজী দৈনিক কাকত দ্য আছাম ৰাইজিং তেখেতক আমি এই যোগেদি আজি আমাৰ এই অনুষ্ঠানলৈ বিশেষকৈ আমি সম্বৰ্ধনা জনাইছোঁ আদৰণি জনাইছোঁ আমি এতিয়া এটা বাণিজ্যিক বিৰতি লৈছোঁ ইয়াৰ পিছত আমি পুনৰ ঘূৰি আহিম আৰু বহুত কথা আছে গান্ধীনগৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উপলক্ষে গুপগুপিনী আৰু পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা 15 নৱেম্বৰ অৰ্থাৎ শুক্ৰবাৰে সন্ধিয়া 7 বজাৰ পৰা তেতেলীয়া ৰাস উদযাপন প্ৰাংগণত অনুষ্ঠিত হ'ব এই সাজপাৰ প্ৰতিযোগিতা ফাৰ্ষ্ট ৰানাৰ্ছ আপে লাভ কৰিব 3000 টকা আৰু দ্বিতীয় ৰানাৰ্ছ আপে লাভ কৰিব 2000 টকা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে আজি যোগাযোগ কৰক 8638016489 অথবা 7002083948 নম্বৰত বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ আমাৰ মাজত আছে অন্তৰাষ্ট্ৰীয় এখন নতুন কিতাপ লৈ আপোনালোকলৈ এটা ব্যতিক্ৰম বিষয় উপস্থাপন কৌশল যিটো কৌশলী এটা উপস্থাপন কৌশলী যিটো তেওঁ অৱলম্বন কৰিছে সেইটো কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় আপোনাৰ কিতাপখন যেতিয়া প্ৰকাশ পাব আপোনালোকে যেতিয়া পঢ়িব তেতিয়া কিন্তু আপোনালোকে এটা কমেণ্ট দিবলৈ অন্ততঃ আপোনালোকে ভাবিব যে এইটো কমেণ্ট দিয়াৰ প্ৰয়োজন অৰ্থাৎ মতামত জনোৱাটোৰ প্ৰয়োজন আপোনালোকে তেতিয়া সেই কমেণ্টৰ জৰিয়তে তেওঁ প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব নোৱাৰিলেও ইয়াৰ এই আমাৰ অনুষ্ঠানটোৰ জৰিয়তে আপোনালোকে কিন্তু জনাব পাৰিব অন্তৰ আমি আৰম্ভ কৰোঁ আকৌ এই যে আমাৰ যিটো কুৰুক্ষেত্ৰ যুদ্ধলৈ আমাৰ ইয়াৰ পৰা ভগৱতী বহুত সেনাবাহিনী লৈ গৈছিলে কিন্তু তেওঁৰ যুদ্ধনৰ অৰ্থাৎ কৌৰৱ বংশৰ হৈ তেওঁ যুদ্ধখন কৰিবলগীয়া হ'ল কিন্তু তেওঁ সেই পাণ্ডৱৰ বিপক্ষে কিন্তু তেওঁ পাণ্ডৱৰ হৈহে যুদ্ধ কৰিব গৈছিলে এই এনেকুৱা ধৰণৰ বিষয়বিলাক কিন্তু জানে ৰাইজে জানে কিন্তু আমি যিটো বিষয় পাতিব গৈ আছোঁ তুমি যিটো বিষয় গুৰুত্বপূৰ্ণ বিষয় লৈছে এনেকুৱা ধৰণৰ এটা গুৰুত্বপূৰ্ণ বিষয় আচলতে কিয় ৰৈ যায় বা কিয় গোটেই এটা ইমান গুৰুত্বপূৰ্ণ দুজন ভগৱান ঈশ্বৰ যাক আমি কওঁ তেওঁলোকৰ মাজত এটা ইমান ডাঙৰ যুদ্ধ যিটো তেজেৰে তুমৰলি হৈ গৈছিলে বৈ গৈছিলে কিমান দিনলৈকে তেজেৰে গোটেই এটা নৈ বৈ গৈছিলে কিন্তু সেই বিষয়টো কিন্তু অৰ্থাৎ আমাৰ ইয়াত কামাখ্যাক জানে আমাৰ ঘটুকচত জানে ব্ৰহ্মপুত্ৰক জানে কিন্তু ব্ৰহ্মপুত্ৰৰ পাৰতে সেই যুদ্ধখন হৈছিলে কিন্তু সেই তেনেকুৱা ধৰণৰ বিষয়বিলাক কিয় ৰৈ যায় বা কিবা আমাৰ প্ৰচাৰৰ ক্ষেত্ৰত বা প্ৰসাৰৰ ক্ষেত্ৰত কিবা অসুবিধা হৈছে চাগে ক'ৰবাত ৰৈ গৈছে মানে হয়তো সেইটো বিষয় মানে কুৰুক্ষেত্ৰৰ যুদ্ধৰ পিছত হোৱা ৰণ এখন হয় সেইটো কাৰণে কুৰুক্ষেত্ৰৰ ৰণখনৰ কথা চবেই ইমানকৈ জানে যে তাৰ পিছৰ ৰণখনে হয়তো মানে বুৰঞ্জীত বা কেতিয়াও মানুহৰ ডিছকাশ্যনত তেনেকুৱাকৈ মানে স্পেচ নাপালেই আৰু সেইটোতো মানে আৰু এটা বস্তু হৈ গ'ল হয়তো মানে শুনিবলৈ বেয়া লাগিব পাৰে কিন্তু এই যুদ্ধখন অসমৰ জেগাত যদি বেলেগ ঠাইত হ'লহেঁতেন তেতিয়াহ'লে আজিলৈকে চাগে ইয়াৰ বিষয়ে মানে চৰ্চা বহু হ'লহেঁতেন মই আজি মানে আপোনাৰ
নতুন মানে প্ৰজন্মৰ ৰাইটাৰ হিচাপে আজি ইমান সময় পিছত 2024 চনত এইখনৰ ওপৰত কিতাপ লিখিছোঁ কিন্তু মানে হয়তো কিতাপখন বহু আগেই লিখাৰ প্ৰয়োজন আছিলে বহুত হাজাৰ বছৰ আগৰ কথা যিহেতু হয়তো এখন আমাৰ টিমান আৰু এটা বস্তু হয় যে হয়তো আমি টেকনলজিকেলি ইমান এডভান্স নাছিলোঁ যে তেনেকুৱা ধৰণৰ এখন ছবি বনাব পাৰোঁ কিন্তু অকণমান ভাবিলে তথাপিওতো আমি মানে হৰিশ্চন্দ্ৰৰ ওপৰত হওক বা পুৰণা মহাভাৰত হৈ হওক লিমিটেড টেকনলজিত আমি বনাইছিলোঁ নহয় বনাইছিলোঁ গতিকে কিছুমান বস্তু কিন্তু মানে আচৰিত লাগে ভাবিলে আমাৰ আৰু আমি যদি কওঁ আমাৰ অসমৰ মানে সতী জয়মতী যোনখন চিনেমা ইমান আগতে ইমান ধুনীয়া ইমান এটা হয় আৰু সেইখন টেকনলজিকেলি বহুত মানে এডভান্স চিনেমা আছিলে তেতিয়াৰ কিন্তু তাৰপিছত ধৰক আমাৰ মানে মাজতে যিটো ডিপ ল'লে অসমীয়া মানে কলা সংস্কৃতি বা মুভি এইখিনি ইণ্ডাষ্ট্ৰী চ' হয়তো মাজত ক'ৰবাত কিবা এটা মিছ হৈ গ'ল এতিয়া মইতো বাৰু তেনেকুৱা এক্সপাৰ্ট নহয় যে কিহৰ কাৰণে হ'ল ক'বলৈ আলোচনা কৰাৰ হয় মোৰ লাগে কি হয়তো মানে মানুহে শিৱ আৰু কৃষ্ণক একেলগে দেখালে যুদ্ধৰ মানে একেখন ৰণভূমিত ইজনে সিজনৰ সন্মুখত দেখালে হয়তো অকণমান মানে আনকমফৰ্টেবল বুলি যোনে আমি কওঁ আনকমফৰ্টেবল পাব বুলি হয়তো সেই ছাবজেক্টটো ইমান চোৱা নাই নেকি কিন্তু মই বস্তুটো বেলেগ ধৰণে চাওঁ যে এটা জেগা য'ত এখন ৰণ বা এটা স্পেচত য'ত ভগৱান শিৱ আৰু ভগৱান শ্ৰীকৃষ্ণ একেলগে আছে সেইটোতো কিমান ডাঙৰ কাহিনী সেই কাহিনীটো মানে কোৱা বহু প্ৰয়োজন আছিলে লাগিলে তাৰ কাৰণে ৰিপাৰকেশ্যন বা আমি কনচিকুৱেঞ্চটো যিয়েই নহওক আৰু সেই কনচিকুৱেঞ্চটো মই ভুগিছোঁ মই সেই কিতাপখনৰ কথা অসমে মোক বিৰাট মৰম দিছে অলৰেডি মই কোৱাৰ আগতীয়াকৈ মানে মিডিয়াৰ তৰফৰ পৰাই হওক মোৰ প্ৰকাশক ৰেখা প্ৰকাশনেই হওক বা মানে বিভিন্ন মানে গুণী জ্ঞানী মানুহ আমাৰ অসমীয়া মানে ছ'চাইটিৰ তেওঁলোকে মোক বিৰাট মানে এনকাৰেজ কৰিছে কিন্তু অসমৰ বাহিৰত যেই মই এইখনৰ বিষয়ে এইখনৰ বিষয়ে এইখন কিতাপৰ জাষ্ট মই এতিয়াতো কিতাপখন ডিচেম্বৰত ৰিলিজ হ'ব মই জাষ্ট পোষ্টাৰ কভাৰো ৰিলিজ হোৱা নাই তেতিয়াহ'লে এইখন কেৱল পোষ্টাৰ হয় চ' দ্য ক্লেছ অফ হৰিহৰা বুলি যেতিয়া মই অসমৰ বাহিৰত 2-এটা ভিডিঅ' ৰিলিজ কৰিলোঁ তেতিয়া কিন্তু বৰ মানে নেগেটিভ কমেণ্ট আহিলে আৰু নেগেটিভ কমেণ্ট অহাটো লৈ মোৰ বেয়া লগা নাই কিন্তু অলপ গালি গালাজা হৈছে আৰু ক'ৰবাত কোনোবাই ধৰক মোৰ আছে সেইখিনি মই যে আপোনাক কৈছিলোঁ কিছুমান বিতৰ্ক সৃষ্টি হৈছে যিবিলাক কথা তেওঁলোকে মানিব বিচৰা নাছিলে আপোনালোকে দেখা পাব এই কমেণ্টৰ জৰিয়তে তেওঁলোকে ইতিমধ্যে কমেণ্ট কৰিছে যে এনেকুৱা ধৰণৰ যুদ্ধ হোৱাই নাছিলে এইবোৰ সম্পূৰ্ণ মিছা কথা হয় তে এইটোত মানে why such an offensive book on our religion this never happened মানে এইটো হোৱাই নাই ঠিক আছে আপুনি অফেণ্ড হৈছে সেইটো ঠিক আছে আপুনি নাজানে কিন্তু এইটো হোৱাই নাই যে সেইটোতো এটা বহুত ডাঙৰ কথা হৈ গ'ল ইমানে আগ্ৰহী কিন্তু এইটো ক্ষেত্ৰতে আগ্ৰহ দেখুৱা নাই যে আচলতে ক'ত কি হৈছে তেওঁ অন্তত জানিব বিচাৰে নাই তাৰপিছত ইয়ে अपवान है भगवानों को लड़ाकर बुक लिखना सच बुक्स মুভিজ বলিউড শুড বি বেন এইটোতো মানে মানুহৰ হেট্ৰেডৰ হেৰি মোৰ এইখনত এনেই বলিউডটো সোমাই লৈ পেলাই বেন বলিউডৰ ট্ৰেণ্ডিংটো লগাই দিছে তাৰপিছত হু ইজ ৰাইটিং ছাচ ননচেন্স ষ্টৰিজ ন' ৱাৰ বিটুইন গডছ অনলি পিচ ৰং প্ৰেজেণ্টেশ্যন অফ আৰ ভেলুৱেবল হিষ্ট্ৰী আৰু এইটো হ'ল আছাম কি ফেক কাহানী শিৱ আৰু বিষ্ণু নেহি লড়তে আপস মে সেই বস্তুটোৱে কিন্তু মোক অকণমান আঘাত মানে লাষ্টৰ কমেণ্টটো স্পেচিয়েলি অকণমান মানে বুকুখনত বিন্ধালে যে মানে আছাম কি ফেক কাহানী সেই বস্তুটো সেই ভাৱটো কমচে কম যাব লাগে আৰু আটাইতকৈ আমাৰ অসমৰ পবিত্ৰ প্ৰেম কাহিনীটোকে তেওঁলোকে নক্সাত কৰিছে আৰু অকল এইটোৱে নহয় আমাৰ যেতিয়া মহাত্মা গান্ধী আমাৰ অসমলৈ আছিল বাপুজী মহাত্মা গান্ধী যেতিয়া অসমলৈ আছিল তেওঁ কৈছিলে হাততে লোকা হাততে শুকা যিটো আমাৰ সূতা তাঁতৰ যিটো কথা কৈছিলে আমাৰ তাঁতশালৰ তাত যিখিনি আমাৰ মুগাৰ পৰা যিখিনি নুনিৰ পৰা গোটেই কথাখিনি লৈ যেতিয়া ওলাইছিলে তেওঁ সেই কথাটো কৈ যে অসমত ইমান বৈচিত্ৰ্যময় ক্ৰীড়া কৌশল আমাৰ আছে কাৰ্য সম্পাদন কৰিব পৰা যিটো সেই সময়ৰ প্ৰযুক্তি আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ এগৰাকী শিল্পীয়ে সপোনত দেখা কল্পনা কৰা এগৰাকী ব্যক্তি যদি তেওঁ হুবহু ছবি তেওঁ অংকন কৰিব পাৰিছিলে সেইটো কিন্তু আজিৰ দিনত বিশেষকৈ আমাৰ প্ৰশাসনীয় ক্ষেত্ৰত যিটো বিশেষকৈ কোনোবা যদি বিশেষ ক্ৰাইম ৰিলেটেড কথাবিলাকত তেওঁ সেই প্ৰযুক্তিটো ব্যৱহাৰ হয় কিন্তু সেই তেতিয়া আজি কিমান হাজাৰ বছৰ আগত কিন্তু সেইটো আমাৰ ইয়াত ছবি আঁকিব পাৰিছিলে আৰু সেই ছবিখনে প্ৰমাণ কৰিছিলে যে আমাৰ ইয়াত সেই তেনেকুৱা ধৰণৰ নিপুণ শিল্পী এতিয়াও আছে আৰু আমাৰ যিবিলাক আমাৰ মঠ মন্দিৰ বা ধ্বংসস্তূপবিলাক আছে আমি দেখা পাওঁ তাত যে বিশেষকৈ স্থাপত্য শিল্প আৰু ভাস্কৰ্য শিল্প যিটো বৰ্ণাঢ্য সেই বৰ্ণাঢ্য আচলতে সেই আমাৰ নিপুণতাখিনিয়ে আজি অন্তৰাত্মাক জন্ম দিছে তেওঁ সেই আচলতে সেই কিতাপখন বিশেষকৈ এই কিতাপখন কিন্তু তেওঁ সেই ধৰণৰ বিষয়বিলাক লৈ তেওঁ উৎসুক হৈ গৈছে আমি এতিয়া গম পাইছোঁ কথাবিলাক আপোনালোকে লাহে লাহে গম পাইছে তেওঁ কৈছে দুজন ভগৱানৰ যুদ্ধ যিহেতু ব্ৰহ্মপুত্ৰ পাৰত লাহে লাহে আপোনালোকে বিষয়বিলাক গম পাই গৈছে আৰু আপোনালোকক মই কৈ দিওঁ ইতিমধ্যে দেখালে তেওঁ নিজেও এই চাৰ্টত
সেই কিতাপখনৰ কিন্তু বেটুপাতটো তেওঁ অংকন কৰি লৈ আহিছে তেওঁ আপোনালোকৰ কাৰণে মাত্ৰ আপোনালোকে ভালদৰে দেখাব কিতাপখন যিহেতু প্ৰকাশ হোৱা নাই প্ৰকাশ হোৱাৰ পূৰ্বে আপোনালোকে বেটুপাতটো দেখা পাইছে মই ভাবোঁ বেটুপাতটো এইটো চাগে চূড়ান্ত ফাইনেল হয় অসমীয়া বেটুপাতটো এইখন যিটো মই আপোনালোকক এবাৰ পুনৰ দেখাইছোঁ যিটো মহাৰণ আজিলৈ কিন্তু কোনো এখন যুদ্ধক আমি ৰণ বুলি কওঁ বা যুদ্ধ কিন্তু মহাৰণ হয়তো আমি লিখিতভাৱে তেনেকৈ প্ৰতিষ্ঠা কৰা নাই বা আমি কোৱা নাই যিটো আমাৰ হৰি বনাম হৰ অৰ্থাৎ আপোনালোকক এতিয়া কৈ দিওঁ মই কৈ দিছোঁ কথাটো বিশেষকৈ তেজপুৰ যিটো উষা অনিৰুদ্ধ আমাৰ প্ৰেম কাহিনী সেই উষা অনিৰুদ্ধ যেতিয়া উষাৰ দেউতাক বান ৰজাই যেতিয়া আপোনাৰ অনিৰুদ্ধক বন্দী কৰি ৰাখিছিলে তেতিয়াই কিন্তু অনিৰুদ্ধ হ'ল কৃষ্ণৰ নাতি আপোনালোকে এটা কথা গম পায় যে কোনো এজন ককাকে কিন্তু নাতিৰ কাৰণে যুদ্ধ কৰা আমি বিশ্বত কিন্তু দেখা নাই আৰু একমাত্ৰ সেইটো কাৰণে কৈছো যে আপোনালোক ইউনিক কিন্তু আৰু বান ৰজাৰ আপোনাৰ আৰাধ্য দেৱতা শিৱ মহাদেৱে যেতিয়া কৃষ্ণই যেতিয়া বান ৰজাক যুদ্ধখনত হেৰি কৰিবলৈ মই কথাখিনি কৈ দিছো থুলমূলটো যেতিয়া বান ৰজাক শ্ৰীকৃষ্ণই যুদ্ধ পৰাস্ত কৰিবলৈ গৈ আছিল যেতিয়া হেৰি কৰিব গৈ আছিল তেওঁ উদ্দেশ্যটো বান ৰজা যেতিয়া দেখিলে যে বান ৰজাক কৃষ্ণই শ্ৰীকৃষ্ণই যুদ্ধৰ তেওঁক হেৰি কৰিব গৈ আছে মানে যিটো এটা পৰাজয়ৰ পৰ্যায়লৈ লৈ গৈ আছিল তেতিয়া কিন্তু মহাদেৱে মোৰ যিজন শিষ্য মোৰ যিজন পূজা কৰে সেইজনকতো মই কেতিয়াও অনিষ্ট হ'ব দিব নোৱাৰোঁ তেতিয়া তেওঁ আহি সন্মুখত থিয় দি সেই যুদ্ধখন সেয়াই হ'ল আমাৰ হৰিহৰ যুদ্ধ এতিয়া মই অন্তৰাত্মাক ক'ম এই কথাটো যে সেই কিন্তু আপোনালোকে যেতিয়া উষা অনিৰুদ্ধ যেতিয়া আপোনাৰ অগ্নিগড় যায় আপোনালোকে প্ৰথম গেটেদি সোমাই গৈ ভিতৰত গৈ যেতিয়া এইফাললৈ গুচি যায় আপোনাৰ বাওঁফালেদি ঘূৰিলে যেতিয়া সেই ফটোখন যিটোখন আমি দেখাব যিটো ভাস্কৰ্য যিটো তাত আছে কিন্তু আমি সেই ফটোখন আমি দেখি তাত হয়তো দুখন আজিৰ দিনত সুবিধা হোৱাৰ কাৰণে ফটোখন তুলি কিন্তু যেতিয়া ঘূৰি আহোঁ আমাৰ তাতে শেষ হৈছিলে আমি হয়তো ছ'চিয়েল মিডিয়াত দিছিলোঁ কথা আলোচনা কৰিছোঁ কিন্তু অন্তৰাত্মাৰ বিশেষত্বটো হ'ল তাতে ৰৈ যোৱা নাছিলে তেওঁ সেই কথাখিনি ভাৰতক বিশ্বক জনাব বিচাৰিছিলে আৰু ইয়াৰ অন্তৰালত তেওঁ গৱেষণা কৰি বহু দিন ধৰি বহু বিষয়ত গৱেষণা কৰি কিন্তু এই কিতাপখন কিন্তু হঠাৎ সেই ফটোখন দেখি বা যি মুখেৰে শুনি বা ক'ৰবাত পঢ়িব পাৰে কিন্তু এই কিতাপখন ফচল নহয় তেওঁ সম্পূৰ্ণ এটা তথ্য ইটোৰ পিছত সিটো প্ৰমাণিত তথ্য যিটো লাষ্টৰ শেষৰ কমেণ্টত দিছে যে এয়া হ'ল অসমৰ এটা ফেক কাহিনী অৰ্থাৎ মিছা কাহিনী কিন্তু সেই কাহিনী প্ৰতিষ্ঠা কৰিবৰ কাৰণে কিন্তু অন্তৰাত্মাই ৰাতিক দিনক ৰাতি কৰি তেওঁ কিন্তু বহুত গৱেষণা কৰিছে ৰিচাৰ্চ কৰাৰ পিছতহে তেওঁ যিখিনি তথ্য প্ৰকাশ কৰিছে সেইখিনি কিন্তু সঁচাকৈ শলাগিবলগীয়া গুৰুত্বপূৰ্ণ তুমি এতিয়া গোটেই কথাখিনি তেওঁ আমাৰ পাঠক ডিবি নিউজৰ বিশেষকৈ পাঠক এই দৰ্শকসকলক পাঠক এইটো কাৰণে কৈছোঁ আমাৰ দৈনন্দিন বাৰ্তাটো এই ষ্টৰিটো যাব এইখিনি কথা যাব সেইটো কাৰণে কৈছোঁ তেখেতলোকলৈ আপোনালোকে তেওঁৰ মুখেদি কথাখিনি শুনক কেনেধৰণে এই বিষয়টো বা সেই ফটোখন দেখিয়ে বা সেই কাহিনীটো শুনিয়ে যিহেতু তাত কিছু সময় কটাইছিলে পাৰ কৰিছে বহু সময় মই মানে মোৰ জন্ম ডিফুত 2 বছৰ তাত 3.5 বছৰ তাৰপিছত লখিমপুৰ 97 to 2000 পৰা একচুৱেলি 2020-22 চনলৈকে আমি তেজপুৰতে মানে আমাৰ তাত মই বসবাস কৰা কিন্তু এপাৰ্টমেণ্টৰ নাম আছিলে তেজপুৰ শোণিতপুৰৰ ফাৰ্ষ্ট এপাৰ্টমেণ্ট যদি মই ভুল নহয় উষা এণ্ড অনিৰুদ্ধ এপাৰ্টমেণ্ট আৰু মোৰটো মই থকাটো মানে আমাৰ পৰিয়াল থকাটোৰ নাম অনিৰুদ্ধ আছিলে সেইটো ভাগ্য গতিকে ক'ৰবাত মই যোনটো ক'লো বাটাৰফ্লাই এফেক্ট যে সেই বস্তুটো হয়তো মানে গোটেইখিনি বস্তু মানে মই আচলতে মানে ভাগৱত গীতাৰ যিখিনি ফিলচফি আছে সেইখিনি খুব বিশ্বাস কৰোঁ গতিকে একচুৱেলি আমি নিজে একো কৰ্মই নকৰোঁ আচলতে সেই বাটাৰফ্লাই যিটো এফেক্ট নহয় আমাৰ অসমত এটা কথা আছে আপোনালোকে জানে ক'লে জানিবই এই যে আমাৰ ইয়াতে মাৰিলো টিপা পালেগৈ গড়গাঁও শিপা সেই ক'ৰবাত যদি ফ্লাইটো হয় এইফালে ঢৌটো হয় যিটো ঢৌ অন্তৰাত্মাৰ ভিতৰত সোমাই গ'ল হয় তাৰপিছত মই যেতিয়া ধৰক অগ্নিগড় গৈছিলোঁ মহাভৈৰৱ গৈছিলোঁ তেনেহ'লে সোমাই মোৰ লাগে কি বা ইমান পুৰণি যুগৰ বস্তু এটাৰ লগত আছোঁ মানে মই নাজানো বেলেগ লোকে কেনেকৈ চাই কিন্তু মোৰ বিৰাট মানে আমি যোনটো ইংলিছত অভাৰৱেলমিং বুলি কওঁ যে মানে আমাৰ যিটো আমাৰ ইম'শ্যনছে মোক একদম আৱৰি ধৰিছিল মানে আমাৰ কাৰণে মানে হয়তো বহুতৰ কাৰণে মোৰ কাৰণেও তেজপুৰৰ মানে অগ্নিগড়টো ডেটিং প্লেচ আছিলে যোৱা হয় কিন্তু মানে সেইটো সময়ত তাত গৈ যে ইমান ডাঙৰ প্ৰেম কাহিনী এটা মানে উষা অনিৰুদ্ধৰ ইমান যাৰ কাৰণে মানে ক'ৰবাত আমি এতিয়া কাষ্ট বা ৰিলিজন বা এনেকুৱা নামত মানে প্ৰেমৰ বাধা দিয়া এইখিনিও দেখিছোঁ কিন্তু আপুনি সেই যুগত চাওকচোন প্ৰেমৰ কাৰণে পূৰা ৰক্তপাত হৈ যোৱা যুদ্ধ এখন দুজন ভগৱানৰ মাজত হৈ গৈছে তেনেকুৱা কথাবিলাক কিন্তু মই হয়তো ক্লাছ 3-4 মানৰ পৰাই বা অকণমান ডাঙৰ 7-8 মানৰ পৰাই মোৰ মানে মই ভাবিছিলোঁ বস্তুখিনি চ' ভাবাৰ পিছত মই নিজকে বিৰাট ফৰ্চুনেট বিৰাট লাকি বুলি ভাবিছিলোঁ যে এইখিনি মানে বস্তুৰ মাজত যে মই ডাঙৰ হ'ব পাৰিছোঁ গতিকে প্ৰথম কিতাপখন ইমান ধুনীয়াকৈ মানে মানুহৰ মৰম লাভ কৰাৰ পিছত মই ভাবিলোঁ কি কিবা এনেকুৱা এটা কৰোঁ যোনটোৰে মই অসমক কিবা এটা ঘূৰাই দিব পাৰোঁ
সেইটো আছিলে মোৰ প্ৰথম কথা যে অসমৰ কিবা এটা কাহিনী মই উলিয়াই নিউচোন তাৰপাছত মোৰ সিধা মনত আহিলে এটাই কথা হৰিহৰৰ কথা তাৰ কোনো মানে ডাউট নাই কোনো বেলেগ প্ৰশ্নই মূৰত সেইটো সময়ত অহা নাছিলে কাৰণ মই য'ত থাকি ডাঙৰ হৈছোঁ সেই জেগাটোৰ বিষয়ে যদি মই লিখাৰ পৰা আৰম্ভ নকৰোঁ ক'ৰ পৰা কৰিম আৰু মোক সৰুৰে পৰা মায়ে এটা কথা কৈছিলে মোৰ মায়ে কিন্তু কেতিয়াও মোক ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচৰ হ'বা লয়াৰ হ'বা কোৱা নাছিলে দেউতাই কৈছিলে মায়ে কোৱা নাছিলে মায়ে এটা কথা সৰুৰে পৰা কৈছিলে মই হয়তো সেইটো সময়ত মায়ে এনেই কয় বুলি এখন কাণেৰে শুনি ইখন কাণেৰে চাগে উলিয়াই দিছিল বহুত বেছি কথা কয় কাৰণ প্ৰতিটো ক্ষেত্ৰত হয় কিন্তু মানে মই একচুৱেলি যদি মানে সৰু ল'ৰা ছোৱালী চাই আছা তেতিয়াহ'লে মই কওঁ সেই বস্তুটো মানে অলপ হ'লেও শুনি থবা এক্সিকিউট বা মানে একচেপ্ট নকৰিলেও শুনাটো বহুত নেচেচেৰী কাৰণ মায়ে মোক কৈছিলে যে সদায় চাবা যে তুমি তোমাৰ জেগাটোৰ কাৰণে বা মানুহৰ কাৰণে কি কৰিব পাৰা আৰু এই এজত মোৰ লিমিটেড ৰিচোৰ্চেছ লিমিটেড মোৰ জ্ঞানৰ সৈতে মই ভাবিলোঁ যে মই এইটোৱে এটা কাম কৰিব পাৰোঁ যে মই অসমৰ এটা কাহিনী তেজপুৰ এটা কাহিনী নেশ্যনেল আৰু পাৰিলৈ ইণ্টাৰনেশ্যনেল লেভেলত লৈ যাম আৰু মই বিৰাট সুখী যে এই কিতাপখন ওৱান অফ দ্য ফাৰ্ষ্ট মানে অফ ইটছ কাইণ্ড বুলি কয় এইখন কিতাপ অসমীয়া আৰু ইংৰাজীত যে একেলগে ওলাই আছে এইটো কিন্তু ইণ্ডিয়ান লেংগুৱেজেছত মই জানাত হয়তো ভুল হ'ব পাৰোঁ কিন্তু প্ৰথম হয় চাগে যে একেলগে ওলাইছে জেনেৰেলি কি হয় এটা লেংগুৱেজত অৰিজিনেল লেংগুৱেজটো যোনটোত প্ৰকাশ পায় যেনেকৈ মোৰ ক্ষেত্ৰত এইটো আকৌ ইংৰাজী হয় ইংৰাজীখনত কিন্তু ছুপাৰহিট হোৱাৰ পিছতহে বেলেগ এটা লেংগুৱেজত যায় এতিয়া মই ইয়াৰ লগতে মাৰাঠী বেংগলী গুজৰাটী এইখিনিৰ কাৰণেও মানে প্ৰপাৰ মানে ট্ৰান্সলেশ্যনৰ কাৰণে মই যোগাযোগ কৰি আছোঁ চেষ্টা কৰি আছোঁ আৰু মই ইয়াত এইটোও কওঁ যে যিহেতু মই প্ৰফেশ্যনেল ৰাইটাৰ এনেকুৱা বেলেগ পাব্লিশ্বাৰে এই কিতাপখনৰ ৰাইটছটো মোৰ পৰা আৰু মোৰ অৰিজিনেল প্ৰকাশকৰ পৰা কিনিব লাগে গতিকে এনেকুৱা নহয় যে মই বেংগলী পাব্লিশ্বাৰ এজনক গৈ অলপ পইচা দিলোঁ বা মোৰ পাব্লিশ্বাৰে অলপ পইচা দিলে তেওঁলোকে ছপা কৰিব সেইটো নহয় উল্টা কিন্তু তেওঁলোকেহে কিনিব লাগে গতিকে যদি বেলেগ বেলেগ লেংগুৱেজত কিনে এইটো এটা মোৰ কাৰণে নহয় অসমৰ কাৰণে বিৰাটেই মানে ডাঙৰ কথা হ'ব আৰু আমাৰ বৰ্তমান কিতাপৰ যিটো এটা মানুহে কয় যে নপঢ়ে কিন্তু তাৰ কাৰণে কিন্তু এটা পজিটিভ কথা ধনাত্মক দিশ হৈ কিন্তু ওলাইছে যিহেতু এতিয়া কিতাপৰ গ্ৰন্থমেলাৰ সময় চলি আছে আৰু এতিয়া আপোনাৰ বিভিন্ন ঠাইত কালিৰ পৰা আপোনাৰ যোৰহাটত গ্ৰন্থমেলা আৰম্ভ হৈছে অসম প্ৰকাশন পৰিষদৰ সিদিনা আপোনাৰ এঠাইত শেষ হৈ গৈছে ঠিক তেনেকৈ এই যে আমাৰ এটা পৰিৱেশত এটা কিতাপৰ যিটো এটা ধনাত্মক কথা আমি পাতি আছোঁ এইখিনিত আমি ক'ম যে শ্ৰীকৃষ্ণই কিন্তু সুদৰ্শন চক্ৰ দুবাৰ আমি জনা দুবাৰেই লৈছিলে কিন্তু দুবাৰ নহয় তেওঁ তিনিবাৰ লৈছিলে সেই কথাখিনি আমি পাতিম ইয়াৰ পিছত আমি এটা বাণিজ্যিক বিৰতি লৈছোঁ তাৰপিছত পুনৰ আমি সুদৰ্শন চক্ৰৰ কথা কিন্তু আপোনালোকৰ আগত পাতিম গান্ধীনগৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উপলক্ষে গুপগুপিধি আৰু পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা 15 নৱেম্বৰ অৰ্থাৎ শুক্ৰবাৰে সন্ধিয়া 7 বজাৰ পৰা তেতেলিয়া ৰাস উদযাপন প্ৰাংগণত অনুষ্ঠিত হ'ব এই সাজপাৰ প্ৰতিযোগিতা ফাৰ্ষ্ট ৰানাৰ্ছ আপে লাভ কৰিব 3000 টকা আৰু দ্বিতীয় ৰানাৰ্ছ আপে লাভ কৰিব 2000 টকা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে আজি যোগাযোগ কৰক 8638016489 অথবা 7002083948 নম্বৰত বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ আমি ইয়াৰ পূৰ্বে পাতি আছিলোঁ বিভিন্ন ধৰণৰ কথা বিশেষকৈ সুদৰ্শন চক্ৰৰ কথা আমি পাতিম লৈছিলোঁ মই কৈছোঁ আপোনালোকক শ্ৰীকৃষ্ণই কিন্তু তিনিবাৰ সুদৰ্শন চক্ৰখন তেওঁ তুলি ধৰিছিলে নাই তিনিবাৰ নহয় কিন্তু চাৰিবাৰ সেইটোৱে আচলতে আমাৰ এই বিষয়টোৰ নতুন তথ্য আমি তিনিবাৰ বুলি জানো এতিয়ালৈকে কিন্তু অন্তৰাত্মা যিখিনি গৱেষণা কৰি পাইছে তেওঁ কিন্তু চাৰিবাৰ বুলি পাইছে বিশেষকৈ এতিয়া মই অন্তৰাত্মা কথাখিনি বহলাই ক'ব ক'ম যে সেই চাৰিবাৰ আমি যিহেতু 2-3বাৰ কথা জানো কিন্তু 4 নম্বৰ বাৰটো কেতিয়া ক'ত কেনেধৰণে হৈছিলে এই কিতাপখনত কিন্তু সেই বিষয়খিনি আপোনালোকে পাব প্ৰথমবাৰ আমি সকলোৱে জানো শিশুপাল বধৰ সময়ত শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰ উলিয়াই লৈছিলে দ্বিতীয়বাৰ যেতিয়া পাণ্ডৱক মানে কুৰু ৰাজ্যৰ পৰা মানে পঠাই দি ইন্দ্ৰপ্ৰস্থ দিয়া গৈছিলে সেইখন কিন্তু প্ৰথমতে খাণ্ডৱদাৰ নাম আছিলে কাৰণ তাত একোৱেই নাছিলে কেৱল জংঘল আছিলে তাকো মানে মৰুভূমিৰ নিচিনা জংঘল আৰু গছ গছনিবোৰ মৰি গৈছে কোনো মানে পোক পৰুৱাৰ বাদ দি একো নাই আৰু তাত মানে বসবাস কৰিছিল আপোনাৰ এটা মানে সাপৰ মানে ক্লেন এটা আৰু সেইটো মানে অকণ আখুৰিক প্ৰবৃত্তিৰ আছিলে আৰু সেই গোটেইখিনিক মানে ৰক্ষণাবেক্ষণ দিছিলে মায়া অসুৰ বুলি যেনেকৈ আমাৰ বিশ্বকৰ্মা তেনেকৈ অসুৰখিনিৰ কিন্তু মানে অসুৰখিনিৰ বিশ্বকৰ্মাজনক মায়া অসুৰ বুলি কয় কাৰিকৰ সেই বহুতে সেই বস্তুটো নাজানে কিন্তু মানে সেই মায়া অসুৰ আছিলে চ' সেইটো সময়ত সেই মানে সেই সাপখিনিক সেই জংঘলৰ পৰা উলিয়াই পাণ্ডৱে ভাবিলে যে আমি ইয়াত মানে বিৰাট ধুনীয়াকৈ এখন ৰাজ্য স্থাপনা কৰিম কিন্তু সেইটো সময়ত সেই মানে সাপখিনি যাব বিচৰা নাছিলে আৰু সেয়া নৰ্মেল সাপ নহয় তেওঁলোক ধৰক মানে আখুৰিক প্ৰকৃতিৰ বেলেগ ৰূপ ল'ব পাৰে বিভিন্ন ধৰক মানে শক্তি আছে
আৰু সেই সাপখিনি কিন্তু মানে ৰক্ষণাবেক্ষণৰ মানে বৰ দি থৈছিলে ইন্দ্ৰদেৱ আমি সকলোৱে জানো যে মানে আমাৰ অৰ্জুন আচলতে ইন্দ্ৰদেৱৰ মানে অংশ হয় সো মানে পিতা পুত্ৰৰ এটা ৰিলেশ্যন আছে আৰু সেইটো সময়ত ইন্দ্ৰদেৱ আৰু অৰ্জুনৰ মাজত এখন বিৰাট ডাঙৰ চমু কিন্তু বিৰাট মানে ভয়ানক যুদ্ধ হয় আৰু অৰ্জুনৰ মানে বিৰাট মানে যোনটো আমি কওঁ নহয় একদম পুৰা তয়াময়া ৰণ কৰি লৈ পেলাই মানে বিৰাট মানে এগ্ৰেছিভলি লাগিছে আৰু গুজৰি গুমৰি মানে আগত কোনবা জুন আহিছে ভয়ংকৰ আৰু গোটেই দেৱতাবোৰে ওপৰৰ পৰা চাইছে সেই সময়ত কৃষ্ণ আকৌ আহি লৈ পেলাই যেতিয়া ইন্দ্ৰদেৱে বজ্ৰ পেলায় আৰু মানে অৰ্জুনৰ তাত উপায় নাথাকি ব্ৰহ্মাস্ত্ৰ চলাবলৈ তেতিয়া কিন্তু মাজতে সুদৰ্শন চক্ৰটো সোমাই লৈ পেলাই কৃষ্ণই সেই যুদ্ধখনৰ অন্ত পেলাই দিয়ে সেইটো দ্বিতীয়বাৰ তৃতীয়বাৰ আমি জানো কুৰুক্ষেত্ৰৰ সময়ত মানে কৃষ্ণই সুদৰ্শন চক্ৰটো উলিয়াইছিল কিন্তু বাৰু মানে হেতু অৰ্জুনে ৰখাই ললে যে আপুনি মানে নিজৰ প্ৰাণ নাভাঙিব আৰু এইটো মানে আপুনি ইউজ নকৰিব মই কিন্তু এটা কথা কৈ থওঁ আপোনালোকে হয়তো দেখি পাইছে এটা সময় আছিলে কিন্তু এতিয়া আমাৰ মোবাইলৰ যুগ কম্পিউটাৰ যুগত কিন্তু আগতে যেতিয়া আপোনাৰ কলা বগা টিভি দিন আছিলে তেতিয়া কিন্তু আপোনালোকে যেতিয়া ঘৰলৈ গৈছিলে কাৰোবাৰ ঘৰত ফুৰিব গৈছিলে বিশেষকৈ গ্ৰাম্য অঞ্চলত এইটো বেছি প্ৰভাৱ পৰিছিলে তেতিয়া কিন্তু আমি কি হয় দেৱতাৰ ফটো কিন্তু আমি কিনি আনিছিলো ঘৰৰ পৰা আৰু বিশেষকৈ তাৰ পিছৰ পৰ্যায়ত আহিছিলে বলিউডৰ প্ৰিয় অভিনেতা অভিনেত্ৰী গৰাকী ফটো কিন্তু সেই তেতিয়া কিন্তু আমি সেই মহাভাৰত ৰামায়ণৰ যুগত যিবিলাক যুদ্ধ ফটোবিলাক আমাৰ এটা চিন হিচাপে ফটোবিলাক বিক্ৰী কৰিছিলে আমি তেনেকৈ ঘৰবিলাকত দেখা পাইছিলোঁ কিন্তু আটাইতকৈ ডাঙৰ সেই যে সুদৰ্শন চক্ৰখন লৈ শ্ৰীকৃষ্ণ যেতিয়া লৈ থাকে তেতিয়া কিন্তু সেই ৰথৰ ওপৰতে কৃষ্ণৰ এটা ভৰি কিন্তু অৰ্জুনে তলত ধৰি থাকে সখাইটো ইয়াতে ক্ষান্ত হওক আৰু এইটো হ'ব নালাগে নিশ্চয় হয় কিন্তু সেই সময়ত কিন্তু কৰ্ণই কিন্তু অৰ্জুনক কিন্তু হেৰি কৰিব গৈ আছিলে পৰাস্ত কৰিবলৈ গৈ আছিলে এটা বিপদজনক পৰিস্থিতি কৰ্ণ নহয় ভীষ্ম কৰ্ণ নহয় ভীষ্ম হয় হয় সেই তিনিবাৰ শ্ৰীকৃষ্ণই তেতিয়া সুদৰ্শন চক্ৰ উঠাই লৈছিলে আৰু চতুৰ্থ নম্বৰ বাৰ এই যুদ্ধখনত মহাৰণ হৰিহৰৰ যুদ্ধখনত কিন্তু শ্ৰীকৃষ্ণই মানে সুদৰ্শন চক্ৰ উলিয়াই এয়া হৰিহৰ যুদ্ধ হয় উলিয়াই লৈ পেলাই মানে যুদ্ধ কৰিছে শিৱয়ে নিজৰ ত্ৰিশূল উলিয়াই আনিছে আৰু ইমান ভয়াৱহ যুদ্ধ হৈছে যে আজিও তেজপুৰৰ শোণিতপুৰৰ নাম তেজপুৰ শোণিতপুৰ যোনটো আমি ইংৰাজীত কওঁ যে চিটি অফ ব্লাড মানে মানুহে মানে সেই ইমান ডাঙৰ জেগা এখনৰ নাম যেতিয়া থাকি গৈছে সেই বস্তুটো যেতিয়া অসমৰ বাহিৰত মানুহে ইমান নাজানে হয়তো কৰবাত নহয় কৰবাত অকণমান মই সঁচা কথা কৈছো অকণমান লাজো পাওঁ আৰু অকণমান আৰু বিৰাট বেয়া লাগে কিন্তু এইটো আমাৰ গৌৰৱৰ বিষয় বিৰাট ডাঙৰ গৌৰৱৰ বিষয় হয় মানে এনেকুৱা প্ৰেমৰ কাহিনী আজি যদি আমি আপুনি মানে বহু মানুহে কয় কি মানে বিভিন্ন ধৰক কাষ্টৰ কথা কয় যে এনেকৈ বিয়া হ'ব নালাগে কিন্তু তেওঁলোকৰ আগত যদি থিয় হৈ লৈ আমি ক'ব পাৰো যে উষা অনিৰুদ্ধই কিন্তু বিয়া হৈছিলে যাদৱ বংশ আৰু অসুৰ বংশ আটাইতকৈ ডাঙৰ কথা এই বান ৰজা হ'ল অসুৰ বংশ আৰু শ্ৰীকৃষ্ণ অনিৰুদ্ধ হ'ল যাদৱ বংশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আৰু আমাৰ যিটো মই অলপ আগতে ক'লো যে আপোনালোকে আমাৰ যিটো উষাৰ সপোনত দেখা ছবি আঁকিছিলে আমাৰ চিত্ৰলেখাই চিত্ৰলেখামান শিল্পী কিন্তু আৰু দ্বিতীয়গৰাকী নাছিলে অকল মানে শিল্পী হিচাপে নহয় চিত্ৰলেখা এগৰাকী বিৰাট ডাঙৰ আমি মানে মেজিচিয়ান বুলি কওঁ মানে যাদু বিগ্ৰহ এইবিলাক জানিছিল আৰু সেইটো সময়ৰ পৰা মায়াঙৰ হিষ্ট্ৰীটো আছিলে কিন্তু মহাভাৰততো মায়াং বুলিয়ে কোৱা হৈছে বহুতে নাজানে কিন্তু মহাভাৰততো মায়াঙৰ কথা কোৱা গৈছে গতিকে তেওঁ তাত গৈ শিকা সেই গোটেইখিনি বস্তু আছিলে এই গোটেইখিনি বস্তু গৱেষণা কৰি এইখন কিতাপত মই মানে লিখিব পাই বিৰাট সুখী অনুভৱ হৈছোঁ আৰু তাতে মই আমাৰ অসমীয়া পদ্ধতিত কেনেকৈ বিয়া হয় মানে বিভিন্ন ধৰণৰ মানে গা ধুওৱা নিয়ম আদি মানে মাটিমাহৰ যিটো আমি ইউজ কৰোঁ বা হালধিৰ যেনেকৈ ইউজ কৰোঁ সেই গোটেইখিনি বস্তু কিতাপখনত আমি সোমোৱাই দিছোঁ যাতে অসমৰ বাহিৰৰ মানুহখিনিয়ে যাতে অসমৰ গোটেই মানে কলা সংস্কৃতি আৰু যিমানখিনি কালচাৰ ট্ৰেডিশ্যনছ আছে তাৰ বিষয়ে যাতে মানে খুব ভালকৈ জানক আৰু মানে খুঁটি নাটি যিখিনি সন্দেহ থাকে এই কিতাপখনৰ জৰিয়তে চব পাব পাৰে মই অন্তৰ্গত এটা কথা সুধিম এই যে মহাভাৰতৰ যিটো আমাৰ কাহিনীৰ পৰা আদি কৰি আহি তাৰপিছত আমাৰ উষা অনিৰুদ্ধ যিটো প্ৰেম কাহিনীৰ পৰা আজি এখন কিতাপ সৃষ্টি হ'ব গৈছে যিটো আধুনিক দৃষ্টিভংগীৰে আটাইতকৈ ডাঙৰ কথা আধুনিক যিটো আমি আমাৰ পৰ্যায়ত আজিৰ দিনত কিন্তু প্ৰতিষ্ঠা অলপ পাঠকে কিন্তু আজিৰ দিনত পঢ়ি কাৰণ আজিৰ দিনত কিন্তু পাঠক আমি কেতিয়াও মূৰ্খ বুলি ভাবিব নোৱাৰোঁ আৰু কেতিয়াও অজলা বুলি ভাবিব নোৱাৰোঁ মূৰ্খ শব্দটো কিন্তু মই ইতিবাচক কথাত কৈছোঁ ধনাত্মক মই নেতিবাচক অৰ্থত কোৱা নাই ধনাত্মক অৰ্থত কৈছোঁ কাৰণ প্ৰতিগৰাকী পাঠকে আমাৰ কাৰণে নমস্য এতিয়া মই আমাৰ যিখিনি শাস্ত্ৰজ্ঞ যিখিনি বিদ্বান লোক তেওঁলোকে জানে কিন্তু মই এটা কথা সেই কথাটো কিছুমান ক্ষেত্ৰত হয়তো ৰৈ যাব পাৰে আপোনালোকে জানে বুজি পাইছে ইতিমধ্যে কিন্তু মই লেখকক অৰ্থাৎ আমাৰ অন্তৰক এইটো কথা মই ক'ম যে
হৰ আৰু হৰি আচলতে কাক কৈছিলে এইটো যদি কথা কৈ দিয়া যায় তেতিয়া আমাৰ এই কথাটো লৈ বেটুপাতটো লৈ আৰু অলপ পৰিষ্কাৰ হ'ব আমাৰ পাঠৰ সেই দৰ্শকখিনিৰ কাৰণে হৰি ভগৱান বিষ্ণু শ্ৰীকৃষ্ণ হৰ আমাৰ ভগৱান শিৱ সেইটো হিচাপে আৰু মানে বহু বাৰু অসমীয়া মানে নামত মানে এইখিনি ইউজ কৰা হয় যেনেকৈ আছে যে কৃষ্ণ জন্ম হৈয়া শুনি আহিলে নাৰদ মিনি তাত কয় যে মানে হৰ আহে পৃষৱতে সতী আহে পুষ্পৰথে বসুৱতীয়ে কৰে নাভিছেদ গতিকে তেনেকৈ মানে বিৰাট ভাল লাগে মই সেইবোৰ শুনো ৰাতি শোৱাৰ আগতে আচলতে মই 15 মিনিট সদায় শুনিয়ে আমি কিন্তু এইবিলাক সেই ককা এটা মুখেৰে শুনিছো হয় আৰু মই এতিয়া ৰাতি শোৱাৰ আগত 15 মিনিট মই মানে অকনমান তেনেকুৱা নাম নুশুনিলে মোৰ মানে হেৰি নহয় মানে টোপনি নাহে কিবা পৰিৱেশ এটা সৃষ্টি হয় টোপনি যিটো একদম নিশ্চিত যিটো পৰিৱেশ যিটো একদম নিদ্ৰা দেৱীত যিটো কোলাত আমি যাওঁ তাৰ আগে কিন্তু সেই পৰিৱেশটো সৃষ্টি হয় আৰু দুবলদা মই কথা এটা কৈ দিওঁ মানে এইটো মানে বিশেষকৈ নৱপ্ৰজন্মৰ কাৰণে মানে মই নিজে ৰাতি বাৰু বহুত দেৰিকৈ শুওঁ কিন্তু এটা কথা মই কৈছোঁ যে মানে ৰাতিপুৱা শুই উঠি আৰু ৰাতি শোৱাৰ আগতে যিখিনি আমাৰ মনোভাৱ থাকে যিখিনি ভাৱধাৰা আমি লৈ শুওঁ সেইখিনি আমাৰ মানে ব্ৰেইনত কিন্তু ক্ৰিয়া কৰি থাকে আমি যেতিয়া মানে খোৱা অৱস্থাত থাকোঁ গতিকে সেইটো সময়ত আমি কি কথা ভাবি শুওঁ লাষ্ট বা উঠিয়ে কি কথা ভাবোঁ সেইটো আমাৰ লাইফটো গ্ৰ' কৰিবৰ কাৰণে কিন্তু বিৰাট ইম্পৰ্টেণ্ট এতিয়া অন্তৰ এই কিতাপখন আপোনাৰ হেৰি কেতিয়া আমাৰ উন্মোচন হ'ব ডিচেম্বৰ 29 আমাৰ অসমীয়াখনৰ কথা কৈছোঁ হয় অসমীয়া সংস্কৰণ ইংৰাজীটো ডিচেম্বৰ 14-15 তাৰিখে দিল্লীত উন্মোচন হ'ব আৰু তাৰ দুসপ্তাহ পিছতে আমাৰ বুক ফেয়াৰত দিল্লীত ইংৰাজী সংস্কৰণটো উন্মোচন হোৱাৰ পিছত এই অসমীয়া সংস্কৰণটো অৰ্থাৎ মহাৰণ হৰি বনাম হৰ এইখন উন্মোচন হ'ব আমাৰ যিটো উত্তৰ পূব গ্ৰন্থমেলা এবাৰ আপোনালোক কৈ দিওঁ এবাৰ চানমাৰীত যিহেতু এইখন দলংখন বনাই আছে গতিকে ইয়াত ভিৰৰ কাৰণে অৰ্থাৎ যিখিনি আমাৰ অনুৰাগীৰ কাৰণে অসুবিধা হ'ব বুলি ইয়াৰ পৰা লৈ গৈছে খানাৰ পৰা খেলপথাৰলৈ সেই খেলপথাৰতে যিটো উত্তৰ পূব গ্ৰন্থমেলাৰ তাত অনুষ্ঠিত হ'ব তাতে এই কিতাপখন উন্মোচন হ'ব আৰু তাতে আপোনালোকে এই কিতাপখন কিন্তু সংগ্ৰহ কৰিব পাৰিব লগতে অনলাইনৰ ব্যৱস্থা হ'ব প্ৰথমখনৰ দৰে আপোনালোকে ল'ব পাৰিব এই কিতাপখন মই এটা কথা কৈ থওঁ আটাইতকৈ ডাঙৰ কথা আমাৰ প্ৰকাশকৰ কথাটো এটা আহি পৰিব এই প্ৰকাশকে কেনেধৰণে কিতাপখন প্ৰকাশ কৰিবলৈ তেওঁ আগ্ৰহ প্ৰকাশ কৰে কি ধৰণে কেনেকৈ কিন্তু এইটো আটাইতকৈ ডাঙৰ কথা কিন্তু প্ৰকাশকজনে বা তেওঁ প্ৰতিনিধিজনে কিন্তু সেই বিষয়টোৰ কিন্তু তেওঁ কনভিন্স হ'ব লাগিব অৰ্থাৎ তেওঁ মনোপুত হ'ব লাগিব তেওঁ আত্মবিশ্বাসটো জাগিবলৈ কিতাপখনক লৈ আমি কিন্তু প্ৰকাশ কৰিলে আমি ৰাইজৰ মাজলৈ আদৰ পাম ৰাইজে গ্ৰহণ কৰিব কেনেধৰণে সেই কথাটো মই এই কথাখিনি এইটো কাৰণে কৈছোঁ এজন নৱপ্ৰজন্মৰ লেখকে কেনেধৰণে কিতাপ প্ৰকাশ কৰিব কেনেকৈ যোগাযোগ কৰিব এই ক্ষেত্ৰত কিন্তু বহু ক্ষেত্ৰত ৰৈ যাবলগীয়া হয় উপযুক্ত তেওঁ সেই প্ৰক্ৰিয়াটো নজনাৰ কাৰণে ঠিক আছে ইয়াত মই অকণমান সময়লৈ বিৰাট মানে চিম্পল টাৰ্মছত যেনেকৈ পাৰোঁ মই বুজাই দিছোঁ মানে মানুহে ভাবে কি লিখি লৈ খাব নোৱাৰি প্ৰথম কথা সেইটো এড্ৰেছ কৰোঁ কাৰণ চবৰে মানে এটা কেৰিয়াৰ যেতিয়া লওঁ মানুহে খুব পইচা নকমালেও ধুনীয়াকৈ খাব পাৰিব লাগিব সৰু ঘৰ এটা সৰু গাড়ী এখন সকলোৱে ডিজাৰ্ভ কৰে ল'ব পৰা ক্ষমতা থকা গতিকে সেই বস্তুটো আছেনে নাই সেই প্ৰশ্নটোৰ উত্তৰ মই প্ৰথমতে দিওঁ যে হয় আছে কাৰণ মই এইখনৰ উপৰিও মোৰ ইয়াৰ পিছত 8খন প্ৰজেক্ট অলৰেডি মোৰ চাইন আপ হৈ গৈছে বিভিন্ন মানে পাব্লিশ্বাৰ বিভিন্ন মানে বেলেগ জনগোষ্ঠীৰ লগত আৰু মানে পাব্লিশ্বিং জনগোষ্ঠীৰ লগত আৰু সেইখিনিৰ উপৰি আজিকালি এটা বহুত ডাঙৰ অপৰচুনিটি আছে স্ক্ৰীন ডিল বুলি হয় আটাইতকৈ গুৰুত্বপূৰ্ণ এইটো নতুন বিষয় বিৰাট নতুন বিষয় মানে আগতে আপোনাৰ চিনেমা এখন মানে হেৰি কৰিবলৈ আপুনি লিখি লৈ পেলাই মুম্বাইত গৈ তাত আপুনি বছৰ ধৰি খাটিব লাগিব শুনাব লাগিব শুই শুনিব কোনে বহি কোনোবাই আৰু সেই 10 বছৰ লাগিব আপুনি সেই শুনাবলৈ পোৱা পৰ্যায়টো পাবলৈ আৰু এজন দুজনো নহয় হাজাৰজনক শুনোৱাৰ পিছতে সেই পৰ্যায়টো হয় কিন্তু এতিয়া আহিছে মানে মাজতে লিটাৰেৰী এজেঞ্চি বুলি বস্তু এটা আহিছে ইণ্ডিয়াত কেৱল 5-6 জন ভাল লিটাৰেৰী এজেঞ্চি আছে মোৰখনৰ নাম দ্য বুক বেকাৰ সুহেল মাথুৰৰ আৰু মই তেওঁৰ ওচৰত এই কাহিনীটো যেতিয়া লৈ গৈছিলোঁ তেওঁ বিৰাট ভাল পালে যে মানে শিৱ আৰু কৃষ্ণ একেটা মানে পেজত থকা বস্তু এটা আমাক লাগে ঠিক তেনেকৈ সেই বস্তুটো পিচ বুলি কয় যেনেকৈ আপুনি বিজনেছ এটা আজিকালি ষ্টাৰ্টআপৰ বিষয়ে চবেই জানে মানে আইডিয়া এটা পিচ কৰা যায় যে এইটো বস্তুৰ এইখিনি ষ্ট্ৰং পইণ্টছ আছে এইখিনি এই কাৰণে পাব্লিছ কৰিব লাগে মানে পঢ়ুৱৈসকলে এই কাৰণে ভাল পাব মাৰ্কেটখন এনেকুৱা আছে সেই গোটেইখিনি কাম আপোনাৰে হ'ব যদি আপুনি লেখক হৈ পেলাই নিজেই মানে পিচ কৰিব যায় কিন্তু আপুনি যদি লিটাৰেৰী এজেণ্ট এজন লৈ যায় সেই কামটো তেওঁলোকে কৰি দিয়ে আৰু সেই কামটো তেওঁলোকে কৰাৰ পাছত আপুনি মোৰ ওম বুকছ মানে প্ৰকাশক ডাঙৰ প্ৰকাশক যেনেকৈ মানে ওম বুকছো পৰে ৰূপা তাৰ পাছত আপোনাৰ হাৰ্পাৰ ফিংগাৰপ্ৰিণ্ট পেংগুইন এওঁলোকৰ তাত যায়
তাৰপিছত তেওঁলোকে যেতিয়া মানে গম পায় যে কিতাপৰ এটা মাৰ্কেট আছে কিতাপখন মানে ইণ্ডিয়াৰ বিভিন্ন ষ্টেটত চলিব মানুহে পঢ়িবলৈ এক্স ফেক্টৰ এটা বিচাৰি পাব তেতিয়া সেই কিতাপখন কিন্তু ওকে কৰা হয় আৰু এটা বিৰাট ডাঙৰ ডেমক্ৰেটিক প্ৰচেছ দেই মই কৈ দিছোঁ এইটো কিতাপ এখন যেতিয়া য়েছ কৰা হয় নহয় তেতিয়া কি হয় সেলছৰ মানুহ মাৰ্কেটিঙৰ মানুহ এডিটৰিয়েলৰ মানুহ 5-6 জন মানুহ পঢ়িব আৰু মানে গোটেইখন কোনোবা এজনে বস্তুটোৰ বিষয়ে ক'ব কিতাপখন এইখন আছে তাৰপিছত লাষ্টত সবে আই বা নো যোনটো মানে আমাৰ ট্ৰেডিশনেল সিস্টেম সেইটো হ'ব সো সেইটো ভোটত যদি আপুনি জিকিলে আই মানে ইয়েছত যদি জিকিলে 4/2 ধৰি লওক 6 জন মানুহ আছে তেতিয়া সেই কিতাপখন কিন্তু মানে একচেপ্ট কৰা হয় এডভান্স ৰয়্যালটি এটা দিয়া হয় তাৰ পিছত কিতাপখনৰ মাৰ্কেটিং প্লেনত আজিকালি বহুত নেসেসাৰী যে অথৰজনে নিজেই কিন্তু মাৰ্কেটিং প্লেন আৰু মানে মাৰ্কেটিংৰ মাইন্ডসেট এটা থাকে হয় মই এটা বস্তু অসমত মানে অকনমান লক্ষ্য কৰিছো মানে মই আশা কৰো যে মানুহে বেয়া নাপায় কিন্তু আমাৰ অসমৰ মানে মানুহৰ এটা হয়তো এটা চেঞ্জ হৈছে এটা মেন্টালিটি আছে যে বস্তু এটা যদি প্ৰডাক্ট এটা যদি মাৰ্কেটিং কৰিছে সেই প্ৰডাক্টটো কিন্তু ভাল নহয় বিশেষকৈ কিতাপৰ নিচিনা মানে যোনটো আমি কওঁ যে মানে ইন্টেলেকচুৱেলি ৰিলেটেড বস্তুবোৰৰ ওপৰত কিন্তু এটা কথা যদি আমি মাৰ্কেটিং যদি আমি প্ৰমোশন নকৰ মানুহে গমেই নাপাব এতিয়া মোৰ আগৰ কিতাপখন অসমীয়া মানে মোক নিজে ফেসবুকত 200 জন মান মানুহে অসমীয়াত পঢ়িব বিচাৰিছিল কিন্তু মই সেইখন কিয় ছপাব নোৱাৰিলো কাৰণ সেইখন যদিও সেল কৰিছিল অসমত বা মানে কিছু জেগাত ইমান এটা পপুলাৰ নহল বেস্ট সেলিং এৱাৰ্ড উইনিং হয়ও ইমানটা পপুলাৰ নহল যে মানে অসমীয়া প্ৰকাশক এজনে সেইটোৰ ৰাইটস কিনি লৈ পেলাই হাজাৰ কপি বিকি লৈ পেলাই যাতে মানুহৰ আগত উলিয়াই দিও গতিকে মানে প্ৰমোশন বা মাৰ্কেটিংৰ বস্তুটো এইটো নহয় যে প্ৰডাক্টটো মানে ভাল বেয়াৰ কথাই নহয় মানুহে যাতে জানো হয় আৰু আজিকালি মানে মানুহৰ এটেনশন স্পেনটো 3 সেকেন্ডৰ বুলি কয় প্ৰথম 3 সেকেন্ড মানুহে যিটো বস্তু ভাল পালে সেইটোহে মনত ৰাখে আৰু আনকে ডাঙৰহে আজিকালি ইমান কিতাপ যিকোনো ক্ষেত্ৰত ইমান ওলাইছে প্ৰডাক্ট গতিকে তাৰ ক্ষেত্ৰত কিন্তু মানুহে জানিবই লাগিব কিন্তু এই প্ৰচাৰ কৰা মানে এইটো নহয় যে ভাল বেয়া আপুনি যেতিয়া ব্যৱহাৰ কৰিব কিন্তু ব্যৱহাৰ কৰাৰ পিছত নষ্ট হোৱাৰ পিছত কিন্তু নহয় কিন্তু এটা পৰ্যায়লৈকে আপুনি গমেই পাব যে বিষয়টো ভাল নে বেয়া বা কিতাপখন কেনেকুৱা ধৰণৰ কিন্তু আপুনি সেই ফিডবেকটোতে গমেই পাব আৰু বিশেষকৈ যিটো এতিয়া মাৰ্কেটিঙৰ কথাটো আহি পৰিছে মাৰ্কেটিং কিন্তু হ'বই লাগিব এইটো কাৰণে হ'ব লাগিব আমাৰ যেতিয়া বিমুখ যেতিয়া আমি ব্যৰ্থতা বুলি কওঁ যেতিয়া নাই আজিৰ দিনত আৰু কিতাপ লিখি খাব নোৱাৰি সেই শব্দটো কেতিয়া আহে যেতিয়া মানুহে গম নাপায় কিন্তু মই এটা কথা আপোনাক কৈ থওঁ এতিয়াও এখন কিতাপ মই কিন্তু আজি এই অনুষ্ঠানতে মই নাম ল'বলৈ সংকোচ নকৰো এৰ কাৰণে নকৰো যেহেতু ভাল কথাবিলাক মানুহে জানিব লাগে এটা সময় আছিল যেতিয়া উত্তৰ পূব গ্ৰন্থমেলা হৈছিলে তুমি অন্ততঃ সেইটো জানিবা চাগে আমাৰ অসম সাহিত্যৰ প্ৰাক্তন সভাপতি কনকচন ডেকা ডাঙৰীয়া তেখেতৰ এখন কিতাপ আছিল গৃহযুদ্ধ ইষ্টেন গান হোৱে পাওঁ সেই গৃহযুদ্ধখন কিতাপখন কিন্তু সেই 10 দিন বা 12 দিন যেটো গ্ৰন্থমেলা তাত কিন্তু বহু কিতাপ এডিশন হৈ গৈছিল মানে ইমানে কিতাপখিনি বিক্ৰী হৈছিল ইমান মানুহৰ সহাৰি পাইছিল হেতু কিন্তু একমাত্ৰ আপোনাৰ পাব্লিসিটি বা কিবা কাৰণে কিন্তু কিতাপখন ভাল মানুহৰ মুখে গুছি গৈছিল কিন্তু প্ৰচাৰ হৈছিল প্ৰচাৰ হোৱাৰ কাৰণে এই কিতাপখন বিক্ৰী হোৱা অন্যতম কাৰণ কিতাপখন কিন্তু প্ৰকৃততে ভাল আছিল মানুহক পঢ়াৰ পিছত তেওঁ নিৰাশ কৰা নাছিল তাৰ পিছত আপোনাক কওঁ এতিয়া যেটো বকুল ফুলৰ দৰে এখন কিতাপ চলি আছে বহু কেইটা সংস্কৰণ হৈছে মই লেখকক ইয়াৰ পৰা আমি দুইজনে নহয় জানো তেখেতক অভিনন্দন জনাইছো আৰু এখন কিতাপ আছে আটাইতকৈ ডাঙৰ কথা সেইখন কিন্তু চৰ্চা হৈয়ে থাকে যেনে অসীমত যাৰ হেৰাল সীমা আজিলৈকে অনৰ্দা ডেক আজিলৈকে আপোনাৰ মানুহৰ প্ৰিয় কিতাপৰ ভিতৰত অন্যতম এখন ঠিক তেনেকৈ কিন্তু ৰবুল মাউতৰ যিখন কিতাপ মোৰো এটা সপোন আছিল সেই কিতাপখন কিন্তু মানুহক প্ৰেৰণাদায়ক কিতাপ গতিকে সেই কিতাপখন কিন্তু এতিয়া সংস্কৰণ হৈয়ে আছে যোৱা বছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কিতাপখন যিখন এজন ড্ৰাইভাৰৰ কাহিনী লৈ সেই কিতাপখন কিন্তু বহু কিতাপ সংস্কৰণ হৈছে সেই কিতাপখনৰ কিন্তু পিছত মানুহে পঢ়ি কেনেকুৱা পালে কিন্তু আমি এতিয়ালৈকে ভালদৰে ক'ব পৰা হোৱা নাই যেহেতু আৰু কিছুদিন লাগিব কাৰণ এটা ফিডবেক পটককৈ নাহে ঠিক তেনেকৈ আজি যিখন মহাৰণ হৰি বনাম হৰৰ এইটো কিন্তু পাব্লিচিটিৰ কাৰণে নাই মানুহে জানিবৰ কাৰণে কিন্তু এইটো পাব্লিচিটিৰ ভিতৰতে পৰে যদিও কিন্তু মানুহে যেতিয়া জানিব তেতিয়াহে গম পাব যে এনেকুৱা এখন কিতাপ প্ৰকাশ হৈছে এইটো বিষয়ক লৈ যিটো বিষয়ক আমি এটা আদৰ্শ হিচাপে আমি গ্ৰহণ কৰোঁ আমি এতিয়া এটা বাণিজ্যিক বিৰতি লৈ পুনৰ আকৌ ঘূৰি আহিম গান্ধীনগৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উপলক্ষে গুপগুপিধি আৰু পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা 15 নৱেম্বৰ অৰ্থাৎ শুক্ৰবাৰে সন্ধিয়া 7 বজাৰ পৰা তেতেলিয়া ৰাস উদযাপন প্ৰাংগণত অনুষ্ঠিত হ'ব এই সাজপাৰ প্ৰতিযোগিতা ফাৰ্ষ্ট ৰানাৰ্ছ আপে লাভ কৰিব 3000 টকা আৰু দ্বিতীয় ৰানাৰ্ছ আপে লাভ কৰিব 2000 টকা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে আজি যোগাযোগ কৰক 8638016489 অথবা 7002083948 নম্বৰত আমি কৈ আছো অলপ আগত কৈ আছো যে
বাণিজ্যিক বিৰতিৰ পূৰ্বে আমি এটা কথা কৈছিলোঁ, বকুল ফুলৰ দৰে মোৰো এটা সপোন আছে, অসমীয়া যাৰ হেৰাল সীমা, বিভিন্ন কিতাপৰ কথা উল্লেখ কৰিছিলোঁ। সেই কিতাপবিলাক মানুহৰ হাতে হাতে এতিয়া। অসমীয়া যাৰ হেৰাল সীমা হ'ল আপোনাৰ আমাৰ অসমীয়া সাহিত্যত আটাইতকৈ অধ্যয়ন কৰা অৰ্থাৎ পঢ়া কিতাপ আৰু আটাইতকৈ বেছি পাঠক থকা কিতাপ। কিন্তু এতিয়া মই এটা কথা কওঁ, এটা বিষয়ক মানুহে যে ভাল পালে সেই বিষয়টোক যেতিয়া মনত গুজৰি গুমৰি থাকে, বিশেষকৈ যদি সেই বিষয়টো যদি প্ৰেমৰ কাহিনী হয়, প্ৰেমৰ বিষয় হয়, সেই প্ৰেমৰ বিষয়ে আমি যেতিয়া অসীমত যাৰ হেৰাল সীমা পঢ়োঁতে আমি চন্দন হৈ যাওঁ, আমি কেতিয়াবা চম্পা হৈ যাওঁ, আমি গৌৰী হৈ যাওঁ, বিভিন্ন ধৰণৰ কেৰেক্টাৰত আমি কেতিয়াবা অন্য কি সেই গৌৰীয়ে যেতিয়া শুকুলাক লৈ যেতিয়া হেৰি কৰে, যেতিয়া ঈৰ্ষা কৰে, তেতিয়া কিন্তু আমি সেই শুকুলাও হ'বলৈ মন যায়, অৰ্থাৎ শুকুলা এটা ঘোঁৰা নাম, বগা ঘোঁৰা। কিন্তু সেই এতিয়া আটাইতকৈ ডাঙৰ কথা, আমাৰ যিজন লেখক মহাৰণ হৰি বনাম হৰ যিখন কিতাপক লৈ তেওঁ ইতিমধ্যে এটা যথেষ্ট সময় তেওঁ অতিবাহিত কৰিছে, তেওঁ গৱেষণা কৰিছে, প্ৰতিটো মুহূৰ্তত তেওঁ সেই বিষয়টোত সোমাই পৰিছে। আচলতে সেই অন্তৰাত্মাক মই সুধিম, তেওঁক এতিয়া এজন লেখক হিচাপে নহয়, তেওঁ সেই বিষয়টোৰ লগত অবিচ্ছিন্নভাৱে জড়িত হৈ থকা যদি অন্তৰাত্মাক মই এই মুহূৰ্তত যদি অনিৰুদ্ধ বুলি ক'ব বিচাৰোঁ, কেনেকুৱা লাগিব? অনিৰুদ্ধৰ কেৰেক্টাৰটোৰ লগত কেনেধৰণে সোমাই গৈছিলে সেই প্ৰেম কাহিনীটোৰ লগত? কাৰণ যিহেতু আমি যুৱক, এতিয়া কিন্তু আমাৰ মাজত প্ৰেম স্বতঃস্ফূৰ্ত, প্ৰেম এতিয়াও মই প্ৰেমৰ কথা সুধিম এইবিলাক কথা জানিবলৈ, কাৰণ এজন লেখকে প্ৰেমক কেনেধৰণে শ্ৰদ্ধা কৰে, কেনেধৰণে নিজৰ জীৱনত তেওঁ স্থান দিয়ে, কিন্তু মই অনিৰুদ্ধৰ ৰূপতহে এতিয়া সুধিছোঁ। মানে মই যেতিয়া মানে কিতাপখন লিখোঁতে এটা আমি ৰাইটাৰে সদায় কিন্তু নিজকে হিৰো বুলি ভাবিবই লাগিব। আৰু সেইটো এটা লাকি মানে যে আমি মানে বিভিন্ন হিৰো হ'ব পাৰোঁ বিভিন্ন কাহিনীত। অনিৰুদ্ধ বুলি ক'লে কিন্তু মোৰ মানে চবতছে বিৰাট ৰেছপনচিবল যেন লাগে, মানে কিয়নো মানে শ্ৰীকৃষ্ণৰ নাতি যেতিয়া বিৰাট ৰেছপনচিবল আৰু মানে বিষ্ণুৰ অৰ্ধ অৱতাৰ বুলি কয়, গতিকে সেইখিনি গুণ থাকিব লাগে। মানুহক যোনটো মানে নিস্বাৰ্থভাৱে মানে হেল্প কৰা বস্তুটো, তাৰ উপৰি মানে নিজৰ কামটোৰ আগত একো মানে মাজত নৰখা, আৰু যে মানে যোনটো অৰ্জুনৰো আছিলে যে মানে সেই চৰাইটোৰ কেৱল চকুটোত মানে নিজৰ নজৰ আছিলে, সেই ধৰণৰ কিছুমান কোৱালিটি লৈ পেলাই মানে সেই গোটেইখিনি কোৱালিটি মই অনিৰুদ্ধৰ তাত দেখোঁ বা আছিলে একচুৱেলি। আৰু মোক যদি মানে অনিৰুদ্ধ বুলি আপুনি তেনেকৈ কয়, তেতিয়াহ'লে মোৰ চবতছে প্ৰথমতে সেইখিনি আহে। আৰু তাৰপিছত লগালগ কিন্তু মোৰ মানে মই ৰোমেণ্টিক, এজ এ পাৰ্চন আই এম এ ভেৰি ৰোমেণ্টিক পাৰ্চন, চ' মানে ভাল লাগে যে সেইটো ধৰণৰ মানে চিৰযুগমীয়া প্ৰেমৰ কাহিনী এটাৰ, সঁচা প্ৰেমৰ কাহিনী এটাৰ যদি মানে ভাগ হ'ব পাৰোঁ, সেইটো কিন্তু মোৰ বিৰাট ভাল লাগিব। হয়তো এজন ভাল লেখক হোৱাতকৈও বেছি ভাল লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা, উষা ইমান ডিপলি, ইমান ধুনীয়া সৌন্দৰ্য আকৰ আছিলে, বান ৰজাই কিন্তু তেওঁক চাৰিওফালে অগ্নি গড় মাজৰ ৰাখিছিলে, এইটো কিন্তু বিৰাট ডাঙৰ কথা। সেই উষাৰ প্ৰেমিক হ'ব পৰাটো বহুত ডাঙৰ কথা, কিন্তু মনত ভাবিলে কিবা এটা লাগে, বিৰাট ডাঙৰ কথা। গতিকে আৰু সেই উষাৰ কিন্তু সখী আছিলে চিত্ৰলেখাৰ নিচিনা যদি নিপুণ শিল্পী মেজিচিয়ান যদি আমি পাওঁ, তেনে ক্ষেত্ৰত অনিৰুদ্ধ। আৰু আটাইতকৈ অনিৰুদ্ধ মোক কেৰেক্টাৰত কোনটো ভাল লাগে মই কৈ দিওঁ, চৰিত্ৰটোৰ অনিৰুদ্ধ মোক কোনখিনিত ভাল লাগে, সেই যে এগৰাকী যুৱতীয়ে এজন যুৱকৰ ছবি দেখিলে, এতিয়া এটা কথা আমি লক্ষ্য ৰাখিছোঁ, কিন্তু কথাখিনি কওঁতে কিন্তু আমাৰ গা একদম হিঁয়ৰি উঠিছে। মানে এই এনেকুৱা ধৰণৰ এটা কথা, যিটো কথা আচলতে প্ৰকৃত কথাখিনি ক'লে ভিতৰত সোমাই গ'লে এনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি হয়। সপোনত দেখা সেই পুৰুষজনৰ সখীয়েকৰ জৰিয়তে ছবি অঁকাই যেতিয়া জনায়, কিন্তু সেই অনিৰুদ্ধই কিন্তু না কৰা নাছিলে, বঞ্চিত কৰা নাছিলে, কিন্তু তেওঁক স্বীকাৰ কৰিছে। আটাইতকৈ ডাঙৰ কথা, তেওঁ সন্মান দিছে, শ্ৰদ্ধা জনাইছে, আৰু তেওঁ পানী গ্ৰহণ কৰিবলৈ তেওঁ সেই এনেকুৱা এটা ভয়াৱহ যিটো অসুৰ ৰাজ্য, অসুৰ ৰজা, কাৰণ দানৱ আৰু মানৱ বুলি ক'লে যদি আমি যদু বংশ আৰু অসুৰৰ মাজৰ যুদ্ধবিলাকে বা কাহিনীবিলাক আমি আগৰ পৰ্যায়ত আমি দেখি আহিছোঁ, জানি আহোঁ, তেনে ক্ষেত্ৰত কিন্তু অনিৰুদ্ধ নিজেই আহিছিলে, আটাইতকৈ ডাঙৰ অকলে আহিছিল, আৰু এগৰাকী মহিলা অৰ্থাৎ যুৱতীৰ কিন্তু পানী গ্ৰহণ কৰিবলৈ, আৰু আটাইতকৈ ডাঙৰ কথা সেই মতটোক তেওঁ কিন্তু শ্ৰদ্ধা জনাইছে। মানে নিজৰ ককাৰ নিচিনাকে, মানে শ্ৰীকৃষ্ণই ৰুক্মিণীক যেনেকৈ ৰুক্মিণীৰ প্ৰেমটোক যিদৰে শ্ৰদ্ধা জনাইছিল, ঠিক তেনেকৈ অনিৰুদ্ধয়ো কিন্তু মানে উষাৰ প্ৰেমটোক শ্ৰদ্ধা জনাই ইয়ালৈ অকলে আহিছে। মানে যোনটো আমি কওঁ বিহাইণ্ড দ্য এনিমি লাইন্স, মানে আপুনি LOC পাৰ কৰি পাকিস্তানত যোৱাৰ নিচিনা কথা, তেনেকৈ আহি লৈ পেলাই ইয়াত মানে বান ৰজাৰ লগত মানে বাৰ্তালাপো কৰিব চাইছিলে, বুজাব চাইছিলে। মানে এজন প্ৰেমিকে যিখিনি ৰেছপনচিবিলিটি, মই প্ৰথমতে যে ক'লোঁ ৰেছপনচিবল ৱৰ্ডটো মোৰ আহে অনিৰুদ্ধ বুলি ক'লে, সেইকাৰণে মানে বিৰাট ৰেছপনচিবলি মানে বস্তুটো চাব চাইছিলে। কিন্তু তেতিয়াও ধৰক বিভিন্ন কাৰণত সেই বস্তুটো যুদ্ধলৈকে গ'ল বাৰু, কিন্তু তেওঁ নিজৰ ফালৰ পৰা
কমপ্লিটলি মানে ট্ৰাই কৰিছিল পৰাপক্ষত এটা শান্ত পৰিৱেশত গোটেইখিনি তেওঁ পানী গ্ৰহণ কৰিব বিচাৰিছিল সেইটো কিন্তু এটা আটাইতকৈ ডাঙৰ যিটো আজিৰ দিনত আমি কিন্তু কূটনৈতিক কৌশল বুলি কওঁ কূটনৈতিক কৌশলৰে এইটো আজি যিটো সমস্যা সমাধান কৰিব বিচাৰে সেয়াৰ হ'ল সেই তেতিয়া কিন্তু কৰিছিলে গতিকে আচলতে তেওঁক আমি শ্ৰদ্ধা জনাবলগীয়া যোগ্য আৰু আমি উষা বা অনিৰুদ্ধ যিটো কাহিনী সেই কাহিনীটোক লৈ যিটো বিশ্ব পৰ্যায়ত এতিয়া অন্তৰাত্মা লৈ গৈছে সেইটো কিন্তু সঁচাকৈ এটা গুৰুত্বপূৰ্ণ আমি এটা কথা গম পালোঁ যে কিতাপখনত কিন্তু কেৱল আমি উষা অনিৰুদ্ধৰ কাহিনী নহয় কিন্তু নিজৰ কিছুমান প্ৰেম কাহিনী তাত ছাপ দেখা পাম চাগে কলেজৰ দিনত কেনেকুৱা আছিলে কলেজৰ দিনত মই একচুৱেলি কলেজৰ দিনত নহয় মোৰ মানে বিৰাট আগৰে পৰা স্কুলৰ দিনৰ পৰাই মানে মোৰ আছিলে ৰিলেশ্যনশ্বিপ এটা আছিলে বা কলেজৰ সময়তে মই বিৰাট ৰোমেণ্টিক মানুহ চ' কবিতাটো লিখোৱেই যিহেতু আৰ্টিষ্ট হয় কবিতা লিখোঁ বা বিভিন্ন ধৰণৰ কথা ভাবোঁ হয়তো মানে কেতিয়াবা কিছুমান এনেকুৱা কাম কৰিব মন যায় যোনটো ধৰক মানে ইমান ইজিলি কৰিব নোৱাৰি অগ্নিগড়ৰ ওপৰত কেতিয়াবা কিবা এটা মানে কৰিব মন যায় নিজৰ বিশেষ মানুহগৰাকীৰ কাৰণে তেনেকুৱা বিভিন্ন ধৰণৰ হেৰি আছে আৰু মানে সেইটো হিচাপে মই মানে বিশ্বাস কৰোঁ যে মানে মোৰ কাৰণে বিৰাট ইম্পৰ্টেণ্ট হয় যে মানে যিকোনো কাহিনী এটাত প্ৰেমৰ এলিমেণ্টটো থাকিব লাগিব মানে বিনা প্ৰেম কোনো কাহিনী সম্পূৰ্ণ নহয় মোৰ মতে মানুহৰ জীৱনতো নহয় আৰু মানে কাগজতো নহয় আৰু তাৰোপৰি মোৰ এটা নিজৰ হেৰি আছে মই মানে আমি যোনটো ফিমেলৰ মই নিজকে এজন ফেমিনিষ্ট বুলি কওঁ গতিকে সেইটো হিচাপে মোৰ আগৰ কিতাপখন বা এইখন কিতাপতো এইটো হয়তো মানুহে অকণমান মই নাজানো মানুহে কিমান দূৰলৈকে একচেপ্ট কৰিব কিন্তু মই উষা কওঁ মানে আৰু এইটো সঁচা কথা বাৰু দেই আমি জানো যে উষা এগৰাকী মানে ৰাজকুমাৰী বিৰাট মানে আলাসত থোৱা হৈছে আলফুল ছোৱালী কিন্তু কথাটো তেনেকুৱা নাছিলে উষায়ো কিন্তু তলুৱাৰ লৈ যুঁজ লাগিব জানিছে এগৰাকী যুঁজাৰু আছিলে আৰু সেই বস্তুটো মোৰ কিতাপখনত হেৰাই যোৱা নাই মই কোনোবা এটা জেগাত কিন্তু হয়তো চাগে অনিৰুদ্ধৰ সমানেই মানে এবল যুঁজাৰু হিচাপে মই দেখাইছোঁ আৰু বিৰাট আচৰিত কথা আপুনি মানে ভাবকচোন সেইটো সময়ত মানে ইমান বছৰ আগত উষা এগৰাকী মহিলা হৈ নিজৰ মানে নিজে বাছি লোৱা মানুহজনক লৈ আনিছে দ্বাৰকাৰ পৰা মানে গুজৰাটৰ পৰা অসমলৈ লৈ আনিলে পেলাই সেই বিয়াখন পাতিলে গতিকে ইমান এম্পাৱাৰ্ড সেই সময়ত আৰু আমি যদি আমাৰ হিন্দু মাইথলজি চাওঁ আপুনি সীতা মাতাক চাওক তেওঁ অকলে লবসুখ কুশক ডাঙৰ দীঘল কৰি এনেকুৱা মানে বনাইছিল যে এনেকুৱা হনুমান লক্ষ্মণ আনকি ৰামেও মানে ইজিলি মানে যুঁজ কৰিব পৰা নাছিলে দ্ৰৌপদীৰ কথা আমি জানো ঠিক তেনেকৈ উষাৰো কথা আমি জানো গতিকে আমাৰ আৰু অসমৰটো বাৰু এইটো এটা মই যিহেতু দিল্লীত গ্ৰেজুৱেশ্যন কৰা মোৰ বিৰাট প্ৰাউড হয় এটা বস্তু যে আমাৰ ইয়াত মানে মহিলাসকলৰ যিটো মানে ট্ৰিটমেণ্ট হয় গুৰুত্ব হয় বহুত ভাল আৰু বহুত বেলেগ এজ কম্পেয়াৰ টু ধৰক কিছুমান বেলেগ জেগা চ' সেই বস্তুটো বিৰাট ভাল লাগে আৰু যিহেতু মই সেইখিনি চাই দেখি ডাঙৰ হৈছোঁ নিজৰ ঘৰত নিজৰ মোৰ মায়ে চাকৰি কৰিছিল মানে গতিকে সেই গোটেইখিনি বস্তু হিচাপে এগৰাকী ৱৰ্কিং ৱমেন এগৰাকী মডাৰ্ণ মানে মাক কেনেকুৱা হয় কিমানখিনি ৰোল কৰিব লাগে যিটো কাৰণে হয়তো আমি দুৰ্গাৰ 8খন হাত দেখোঁ মাল্টিটাস্কিং কৰিব লগা হয় মহিলাই সেই গোটেইখিনি দেখি লৈ পেলাই মই ডাঙৰ হোৱাৰ সেই বস্তুখিনি মোৰ কিতাপখনত যে মই সোমোৱাব পাৰিছোঁ সেইটো মানে মোৰ বিৰাট ভাল লাগে আচলতে কিতাপখনত পাতে পাতে আপোনালোকে অসমৰ যিটো বৈচিত্ৰ ভূমি বা বৈচিত্ৰ কাহিনী যিটো বিশেষকৈ কৈ ভাল লগা কথা যিটো আমাৰ অসম সেই অসম শব্দটোৱে উচ্চাৰণ কৰি ভাল লগা নহয় জানো ইমান বিচিত্ৰ কিছুমান বৈভৱেৰে ভৰি আছে সেই কথাটোলৈ আমি আগবাঢ়ি গৈ আছোঁ বিশেষকৈ অসমক প্ৰতিষ্ঠা কৰিবলৈ অসমৰ এটা কাহিনীক লৈ কিন্তু সেই অসমৰ কাহিনীটো কিন্তু অকল অসমৰ নহয় ভাৰতৰ সেই ভাৰতৰ অসমৰ বাহিৰৰ লোকে যেতিয়া নিজৰ কাহিনী বুলি স্বীকাৰ কৰিব সেইদিনাই কিন্তু আমাৰ এই অন্তৰাত্মীয়ৰ এই মহাৰণ ডাৰ্ক প্লেচ অফ হৰিহৰ এই কিতাপখন কিন্তু সফলতা লাভ কৰিব আৰু সফল হ'ব বুলি আমি ক'ব পাৰিম কিন্তু এই ক্ষেত্ৰত মই এটা কথা কৈ থাকোঁ আপোনালোকক মোৰ ঘৰ ধেমাজিত মই যেতিয়া নাইট ছুপাৰত বাছত যেতিয়া মই যাওঁ গুৱাহাটীৰ পৰা যেতিয়া যাওঁ আমি আমনিত আমাক নৈক আহাৰ অৰ্থাৎ তাত এটা গেপ দিয়ে আমি তাত খাই বৈ তাৰপিছত শুই যায় পুৱা গৈ মানুহে নিজৰ গন্তব্যস্থান পায় কিন্তু মই কোনোদিনা তেজপুৰ পাৰ নোহোৱালৈকে কিন্তু মই হোৱা নাছিলোঁ আপোনালোকে এটা কথা চাব আপোনালোকে মই এতিয়া কৈ থৈছোঁ যদি আপোনালোকে কলিয়াবৰৰ পৰা গৈ আমনি পোৱাৰ পিছত যেতিয়া আপোনাৰ ভোমোৰা গৈ দলংখন পাৰ হ'ব কিন্তু আপোনাৰ উষা অনিৰুদ্ধ এইফালে কিন্তু এটা পোহৰ জিলিকি পৰিব বাওঁফালে চালে বাওঁফালে থাকে আৰু সেই মই যিদিনা প্ৰথম মই দেখিছোঁ তাৰ পিছৰ পৰা যিদিনাৰ পৰা মই গুৱাহাটীৰ পৰা ঘৰলৈ গৈছোঁ বা আহিছোঁ মই সেই উষা অনিৰুদ্ধ মই সেইফালে এবাৰ চাই তাৰপিছতে মই টোপনি যাওঁ অৰ্থাৎ গাড়ীখন যেতিয়া দলংখন পাৰ হৈ যায় তেতিয়ালৈকে আমাৰ 2-3 মিনিট লাগি যায় তাৰপিছতে মই শোৱা আৰম্ভ কৰোঁ আটাইতকৈ ডাঙৰ কথা এইটো কিন্তু মই আজিলৈকে কৰি আহিছোঁ যেনেকৈ মই ঘৰৰ পৰা আহোঁতে আমাৰ লখিমপুৰ পোৱা পদুমণি থানত মই সদায় সেৱা এটা নকৰাকৈ মই নাহোঁ সেই ঠিক তেনেকৈ সেইটো এটা মই কিন্তু সেয়া হ'ল থান
এয়া হ'ল এটা পবিত্ৰ আমাৰ এটা স্থান যিটো প্ৰেমৰ যিটো আমি প্ৰেম নহ'লে কিন্তু জীৱনত কোনো কাৰোৱে একো এটা প্ৰেমৰ অবিহনে কিন্তু কোনো যৌৱনকালটো পাৰ হ'ব নোৱাৰে অন্য কি যেতিয়া এটা পৰ্যায় পায় তাৰপিছত কিন্তু পাৰ হ'ব নোৱাৰে অৰ্থাৎ এই কিতাপখনত আমি সেই কথাখিনি পাম আপোনালোকে যদি সেই উষা অনিৰুদ্ধৰ কাহিনী যদি অগ্নিগড় আপোনালোকে গৈছে এনেতো গৈছে কাৰণ যিহেতু প্ৰসিদ্ধ আৰু যিসকলে যোৱা নাই আপোনালোকে এবাৰ গৈ চাব সেই যোৱা লগে কিন্তু এটা বেলেগ ধৰণৰ এটা শিহৰণ আহে আৰু আটাইতকৈ ডাঙৰ কথা উষা অনিৰুদ্ধ যিটো অগ্নিগড় ক'ত আছে আমাৰ অসমৰ সাংস্কৃতিক মূল থল আছিলে তাতে আমাৰ জয়মতী চিনেমাখন জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে হেৰি কৰিলে শ্বুটিং কৰিছিলে তাতে তেওঁ এডিটিং কৰিছিলে তাতে কৰিছিলে তাতে তেওঁ পকী ঘৰ আছে তাতে চিত্ৰলেখা উদ্যান আছে তাতে আমাৰ কলাভূমি আছে বান থিয়েটাৰ আছে যিখন প্ৰথম আমাৰ মঞ্চ আৰু আটাইতকৈ ডাঙৰ কথা জ্যোতিপ্ৰসাদ ৰাভাদেৱৰ কিন্তু মৃত্যুৰ পিছত তাতে কিন্তু তেওঁ এখন উদ্যান আছে য'ত তেওঁক তাত সমাধি কৰিছিল সেই কথাটো সেই তেনেকুৱা এখন ঠাই যিখিনি এটা কাহিনী যেতিয়া সঁচাকৈ সময় যেতিয়া পাৰ হৈ যায় নহয় সময়ৰ অনুপাতে কিন্তু কিছুমান কথাই আকৌ উঠি আহে নিজৰ স্বৰূপত আজি অন্তৰাত্ৰীয় সেই তেনেকৈ কাহিনীৰ দ্বাৰা লৈ আহিছে কিন্তু আমি এতিয়া ল'ম চমু বাণিজ্যিক বিৰতি তাৰপিছত আৰু অলপ কথা আছে আমি সেই কথাখিনি পাতিম ধন্যবাদ গান্ধীনগৰ শ্ৰী শ্ৰী কৃষ্ণ ৰাস মহোৎসৱ উপলক্ষে গুপগুপিধি আৰু পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা 15 নৱেম্বৰ অৰ্থাৎ শুক্ৰবাৰে সন্ধিয়া 7 বজাৰ পৰা তেতেলীয়া ৰাস উদযাপন প্ৰাংগণত অনুষ্ঠিত হ'ব এই সাজপাৰ প্ৰতিযোগিতা ফাৰ্ষ্ট ৰানাৰ্ছ আপে লাভ কৰিব 3000 টকা আৰু দ্বিতীয় ৰানাৰ্ছ আপে লাভ কৰিব 2000 টকা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে আজি যোগাযোগ কৰক 8638016489 অথবা 7002083948 নম্বৰত বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ মহাৰণ হৰি বনাম হৰ দ্য ক্লেছ অফ হৰিহৰ এই কিতাপখনৰ কথাই আমি আপোনালোকৰ আগত পাতি গৈছোঁ আপোনালোকক এই কিতাপখনৰ বিষয়ে কৈ গৈছোঁ কিন্তু এই কিতাপখনৰ বিষয়ে আমি কাহিনীতে গৈছোঁ কিন্তু কেনেধৰণে উপস্থাপন কি কৰিছে সেইখিনি ইতিমধ্যে আমাৰ লেখকে কৈছে কিন্তু আপোনালোকে কিতাপখন পঢ়িলেহে ইয়াৰ আচল হোৱাত যিটো ছাট আৰু ইয়াৰ যিটো আমাৰ অনুভূতি আৰু বিশেষকৈ সেই সৰু সৰু কথাবিলাক আপোনালোকে যিটো পঢ়ি এটা আনন্দ হিয়ৰিত হয় সেইটো হিয়ৰণ আপোনালোকে তেতিয়া হিয়ৰিত হ'ব কিন্তু এই ক্ষেত্ৰত মই এটা কথা কৈছোঁ ইয়াৰ বাণিজ্যিক বিৰতিৰ পূৰ্বে এটা কথা আমি যেতিয়া আলোচনা কৰিছিলোঁ তেতিয়া অন্তৰাত্ৰীয় এটা কথা কৈছিল যে লাকি ভাগ্যশালী বুলি ভাগ্যৱান অৰ্থাৎ সেই উষা অনিৰুদ্ধৰ কাহিনী লৈ তেওঁ আগবাঢ়ি যাব পৰাটো এটা ভাগ্যৱান আৰু এইখিনিতে মই এইটো কাৰণে ভাগ্যৱান কৈছোঁ তেওঁ যিখন প্ৰথম কিতাপ প্ৰকাশ হৈছিলে কিন্তু সেই কিতাপখনক লৈ কিন্তু অকল পাঠকৰ মাজত সীমাবদ্ধ হৈ থকা নাছিলে ইতিমধ্যে শিক্ষাৰ্থীৰ মাজত গৈ পাইছিলে আৰু সেই কিতাপখনৰ বিষয় লৈ গৱেষণাৰ বিষয়ও হৈ পৰিছে সেই ক্ষেত্ৰত ইতিমধ্যে এজন গৱেষকে সেই গৱেষণা কৰি কিন্তু PhD যি থেচিছ তাত কিন্তু ইতিমধ্যে তেওঁ সেই থেচিছখন ইতিমধ্যে জমা দিব পৰা হৈছেগৈ চাগে সেই কথাখিনি জনাচোন যিখিনি এটা গুৰুত্বপূৰ্ণ বিষয় কাৰণ এখন কিতাপৰ প্ৰথম কিতাপখন কিন্তু সেইটো এটা ডাঙৰ উপলব্ধি আৰু সফলতা সেইটোৱে সফলতা হয় সেইটো মানে মই ধৰক প্ৰথম কিতাপখন মানে বেষ্ট মাইথলজি এৱাৰ্ড পাইছে আপোনাৰ 20,000 মান সেল কৰিছে অল ওভাৰ ইণ্ডিয়া বিভিন্ন মানুহক লগ পাইছোঁ কিন্তু মোৰ কাৰণে আটাইতকৈ ডাঙৰ মানে এপ্ৰিচিয়েশ্যনটো হ'ল যে এগৰাকী PhD মানে সাউথ ইণ্ডিয়াৰ মানে ষ্টুডেণ্ট এগৰাকীয়ে সেইখনৰ ওপৰত প্ৰজেক্ট এটা কৰি আছে আৰু মাষ্টাৰ্ছৰ প্ৰজেক্ট এগৰাকী অলৰেডি কৰি ছাবমিট কৰিলে আৰু মোৰ তাতো সেইখন আছে আৰু প্ৰথম কিতাপখনতে সেই ধৰণৰ মৰম পোৱা বা সেই ধৰণৰ ইম্পৰ্টেঞ্চ পোৱাটো মই ভাবা নাছিলোঁ বহুত ডাঙৰ কথা সেইটো কিন্তু মই মানিলো মানে মই নিজক লৈ কিছুমান বহুত কম মানে বহুত কিছু কথা লৈ মই প্ৰাউড নিজৰ ওপৰত 5 বছৰ 19ত প্ৰকাশ হয় আটাইতকৈ ডাঙৰ কথা আৰু উইদিন কিন্তু 3 বছৰতে হৈ গৈছিলে সেইখন এতিয়াতো আৰু 2 বছৰ এক্সট্ৰাই হ'ল আৰু মই কিন্তু এতিয়া বিচাৰো যে যদি মানে এইখন কিতাপৰ সাকসেসটো তেতিয়াহে মানে হেৰি হ'ব মোৰ কাৰণে নহয় সেলছ বেলেগ এটা কথা কিন্তু দ্য ক্লাছ অফ হৰিহৰৰ ইংৰাজীত দেই বিশেষকৈ ইংৰাজী মাধ্যমৰ মানে ভাৰ্জনৰ কিতাপখন লৈ পেলাই যদি কোনোবাই PhD মাষ্টাৰ্ছ থেচিছ কৰে এইখন কিতাপৰ তেতিয়াহে মানে তেতিয়া কিন্তু মোৰ বিৰাট ভাল লাগিব মানে তেতিয়া আমি ক'ব পাৰিম যে হয়তো কিতাপখন কেৱল মানে ৰিডাৰ্ছৰ মাজত বা ৰাইটাৰ্ছৰ মাজত বা মিডিয়াৰ মাজত নহয় একদম মানে কমন মানুহৰ মাজত গৈ পাইছে ষ্টুডেণ্টছৰ মাজত গৈ পাইছে যেটো আজি ছাত্ৰ কাইলে ধৰণী এজন প্ৰতিনিধি এক্স্যাক্টলি আপনি ক'ব নোৱাৰে যে ছাত্ৰৰ মাজত কোনজন গৈ কালিলে গৈ প্লে মানে নেতা হ'ব কোনজন IAS অফিচাৰ হ'ব কোনজন ডক্টৰ হ'ব গতিকে সেইটো যদি হয় তেতিয়াহলে আমি যোনটো জেনাৰেশনাল বুলি ওয়ার্ড এটা আছে যে মানে চিৰযুগমীয় সেই বস্তুটোলে হয়তো মানে মোৰ কথাটো নহয় কিন্তু হৰিহৰৰ কাহিনীটো যাব আৰু এটা কথা ইতিমধ্যে আমি তেওঁক লেখক হিচাপে কৈ আছো তেওঁ কৈছে যে স্ক্ৰিপ্ট ৰাইটাৰ
আৰু ইতিমধ্যে তেওঁ কিন্তু কেইবাখনো যিটো 7টা প্ৰজেক্ট ইতিমধ্যে তেওঁ চলি আছে কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ এটা ভাল লাগে অন্তৰাত্মাক এইটো ক্ষেত্ৰত কিন্তু মই ধন্যবাদো দিওঁ আৰু মই আজি কথাখিনি পাতি আজি আমাৰ ডিবি নিউজৰ ষ্টুডিঅ'ত যিটো আমাৰ কিতাপৰ কথা লেখকৰ কথা 2.0 প্ৰথম খণ্ডটোলৈ মই তেওঁ কিন্তু আজি আনি একেলগত কথাখিনি পাতিব পাৰে এইটো কাৰণে ভাল লাগিছে আটাইতকৈ তেওঁ আৰু এটা বিষয় বাছি লৈছে বিষয়টো কিন্তু আমি পাতিবলৈ আমাৰ পাঠক আৰু আমাৰ দৰ্শকক জনাবই লাগিব এইটো কাৰণে এজন ব্যক্তি তেওঁ কিন্তু আজি প্ৰায় 20 বছৰ ধৰি বহু সংখ্যক ছোৱালী বিশেষকৈ গান পইণ্টৰ পৰা তেওঁ উদ্ধাৰ কৰিছে সেই এটা বিষয় এটা লৈ তেওঁ এখন কিতাপ এটা প্ৰজেক্ট কৰিব আগবাঢ়ি গৈ আছে ইতিমধ্যে যথেষ্টখিনি তেওঁৰ যিখিনি ৰিচাৰ্চেবল কাম সেইখিনি প্ৰায় সামৰণি ফালে গৈছে সেই অলপ কোৱাচোন সেই কথাখিনি এইটো মানে মই এদিনাখন মোৰ এজেণ্টজন যোনজনকৈ লিটাৰী এজেণ্টজনে এদিন মোক মানে আৰ্টিকেল এটা পঠালে যে কালিম্পং মানে বেংগলৰ কালিম্পং জেগাত মানুহ এজন আছে ৰাজু নেপালী বুলি নেপালী মানুহ হয় তেখেতৰ কেৰিয়াৰ মানে তেখেতৰ কাম এটাই 20 বছৰ হ'ল তেওঁ হিউমেন ট্ৰেফিকিঙৰ ভিক্টিমছবিলাকক উলিয়ায় গোটেইখিনি নকওঁ বাৰু কাৰণ মানে বহু লম্বা হৈ যাব কিন্তু তেওঁ মানে পাঞ্জাবৰ আৰ্ম মাফিয়া মানে বন্দুক ধৰি থকা মাফিয়াৰ তাৰ পৰা কালিম্পং টিমৰ আণ্ডাৰ কভাৰ মানে পুলিচ টিম এটাৰ লগত গৈ তেওঁ মানে সেই টিমটোত থাকি মেলি যিদৰে সেই কালিম্পঙৰ ছোৱালী 3জনীক উলিয়াই আনিছে সেই কথাটো মই গম পাই লৈ পেলাই মানে মই নিজে ইণ্টাৰভিউ লৈছিলোঁ তেওঁৰ কালিম্পং গৈছিলোঁ মোৰ মানে গাৰ নোম শিয়ৰি উঠিছে আৰু তেওঁ যি কথা কৈছে মানে ট্ৰেফিকিং হোৱাৰ মানে আমি ভাবো কি কেৱল ধৰক মানে যোনটো আমি প্ৰস্টিটিউশন বুলি কওঁ সেইটো কাৰণে মেইনলি আমি ভাবো কি মানে ট্ৰেফিকিং কৰা হয় কিন্তু চুলিৰ কাৰণে চুলি মানে ট্ৰেফিকিং কৰাৰ পাছত মানে চুলিখিনি উঘালি লৈ যায় স্কিনৰ কাৰণে ট্ৰেফিকিং কৰা হয় ৰেয়াৰ ব্লাড গ্ৰুপৰ কাৰণে ট্ৰেফিকিং কৰা হয় গতিকে তেনেকুৱা কথা গম পাই তেনেকুৱা এটা মিছনৰ ওপৰত মই মানে ট্ৰু ক্ৰাইম বুলি যোনটো কয় আজিকালি নেটফ্লিক্স ইত্যাদিয়ে ডকুমেণ্টাৰিজ বা হেৰিয়াৰ ওপৰত খুব মানে আজিকালি বা চোৱা মানুহেও বা পঢ়া মানুহেও খুব বিচাৰে গতিকে ট্ৰু ক্ৰাইম লিখি আছোঁ মই সেই ট্ৰু ক্ৰাইমৰ প্ৰথম মানে কিতাপখন এইখন হ'ব য'ত মানে ৰাজু নেপালীয়ে যিখিনি কাম কৰিছে স্পেচিয়েলি সেই পাঞ্জাবৰ পৰা ছোৱালী 3জনীক উদ্ধাৰ কৰা সেইটোৰ ওপৰত আৰু মই সেইটোত আকৌ মানে ভাগ্যৱান বুলি ক'ব লাগিব যে মানে ৰাজু নেপালীৰ লগতে মানে কালিম্পঙৰ SP ছাৰ কালিম্পঙৰ মানে বাকী মানে পুলিচ অফিচাৰ্ছ মানে আৰু ইনফেক্ট কিছু কাৰণত মোৰ কিছু কথা সুধিবলৈ অসমৰ বিভিন্ন মানে বিৰাট মানে ধৰক মানে ৰিটায়াৰ্ড আমাৰ আগৰ ধৰক মানে ভাল পুলিচৰ পোষ্টত থকা মানুহৰ লগত মই যোগাযোগ কৰিছোঁ কথা পাতিছোঁ বহুখিনি কথা জানিব পাইছোঁ আৰু ডিম্পল দা এবাৰ আৰু মানে গোটেই ৰাইজক কওঁ বিৰাট ইণ্টাৰেষ্টিং আৰু সৰুৰে পৰা যেতিয়া আমি সকলোৱে CID চাইছিলোঁ হা কিবা এনেকুৱা চাইছিলোঁ আমাৰ বিৰাট মন যায় নহয় আমিও মানে ACB প্ৰদ্যুমনৰ নিচিনা মানে কৰবাত কিবা ইনভেষ্টিগেট কৰিব যাম মোৰ কিন্তু সেইটো এটা এক্সপেৰিয়েন্স সঁচাকে হৈ থৈছে আৰু অসমীয়াটো এখন আছিলে নহয় জিতু নিতুৰ অভিযান খুব চাইছিলোঁ আমি হয় সো তেতিয়া মানে কালিম্পং মানে আজিৰ পৰা কেইমাহমান আগৰ কথা কালিম্পঙৰ পুলিচৰ টিম এটা ইয়াত আহিছিল মানে তাৰ পৰা ল'ৰা দুটা গায়েব হৈ ইয়াত কৰবাত লুকাই আছিল অসমৰ গুৱাহাটীত আহিছে তাৰ ল'ৰা সো মিছিং বুলি কমপ্লেইনটো আহিছে সো তেওঁলোক কি হয় যেতিয়া মানে এটাটোতো ধৰক মানে পুলিচৰ যোনটো অফিচিয়েলি প্ৰচিডিউৰেলি হয় সেইটো হয় কিন্তু লোকেল ধৰক লেংগুৱেজটোৰ কাৰণে মানুহ এজন থাকিলে সুবিধা হয় সো সেইটো কাৰণে মোক মানে কালিম্পং পুলিচৰ পৰা কল এটা আহিলে মই মানে মাজত মিডিয়েটৰ বা মানে ট্ৰান্সলেটৰ হিচাপে মানে মই আছিলোঁ আৰু মই সেই কালিম্পং আৰু অসম মানে পুলিচৰ সেই মিছনটোত মানে মই যাবলৈ মানে সুবিধাটো পাইছিলোঁ আৰু সেইটো সময়ত মই দেখিছোঁ যে আচল ইনভেষ্টিগেশ্যন এটা ইণ্টাৰগেশ্যন এটা কেনেকুৱা হয় মানে বিৰাট আচৰিত লাগে পুলিচ অফিচাৰজনে যেতিয়া মোৰ লগত কথা পাতিছে একদম মোৰ কান্ধত হাত থৈ ভাইটি এনেকৈ তেনে ইমান মৰমত কথা পাতি আছে মই আকৌ ভাবিছোঁ মানে দাদাজন মানে ইমান চিম্পলকৈ এনেকৈ কথা পাতিছে মানে বদমাছবোৰে ভয় খায় নে নাখায় বা কিন্তু যেই মানে সাসপেক্টক যেতিয়া কোৱেশ্চন কৰিব লগা হ'ল মোৰ তাৰ পৰা টাৰ্ণ কৰিছে ঘূৰাৰ লগে লগে যিটো মানে পাৰ্চনেলিটিত গ'ল মই চাই অবাক মানে লগালগ মই সেইটো সময়ত বুজি পাইছোঁ যে মানে পুলিচৰ কামখিনি বা মানে পুলিচৰ যোনটো ৰোলটো কিমান মানে ইণ্টাৰেষ্টিং হয় আৰু সেইটো যে মই সঁচাকৈ চাব পালোঁ আৰু ক'ৰবাত নহয় ক'ৰবাত অকণমান হয়তো কিবা এটা হেল্প কৰিব পাৰিলোঁ দুজন ল'ৰা আছিলে অভিযানটো সফল হ'ল সো সফলৰ অংশীদাৰ হ'ব পৰা সেইটো মানে সেইটো আগেন মই ক'ম যে মানে ব্লেছড আৰু এতিয়া আটাইতকৈ ডাঙৰ কথা আমাৰ অন্তৰাত্ৰী হ'ল ইণ্ডিয়াছ ওৱান অফ দ্য য়ংগেষ্ট মিথলজিষ্ট আৰু ইতিমধ্যে এই দ্য ক্লেছ অফ হৰিহৰৰ কিতাপখনৰ বিষয়ে টাইমছ অফ ইণ্ডিয়াত তেওঁৰ প্ৰিভিউ এটা ওলাই গৈছে সেইটোত কিন্তু আটাইতকৈ ডাঙৰ কথা বিষয়টো গুৰুত্ব দিছে কাৰণ এইটো কাৰণে বিষয়টো গুৰুত্ব দিছে যিটো ইতিমধ্যে কৈ আহিছোঁ যে আমি এইটো এটা মানুহে স্বীকাৰ কৰিব নিবিচৰা সত্য কাহিনী
আৰু এই সত্য কাহিনীটোক লৈয়ে কিন্তু আগবাঢ়ি গৈছে এই কিতাপখন আৰু অন্তৰাত্ৰেও এই কিতাপখনক লৈ কিন্তু বহু আশাবাদী আমি আশাবাদী বিশেষকৈ আমাৰ দৰ্শকো আশাবাদী হ'ব যি কিতাপ ভাল পায় আমাৰ নিজৰ অসমক আমাৰ নিজৰ কাহিনীক লৈ যি গৌৰৱ কৰে সেই তেওঁ প্ৰতিগৰাকীয়ে এই কিতাপখনক লৈ কিন্তু গৌৰৱ কৰিব পাৰিব আটাইতকৈ ডাঙৰ কথা আৰু এটা কথা এই ইমান কম বয়সত মই এইটো কাৰণে কৈছোঁ কম বয়সত মই বয়সৰ কোনো হিচাপ কৰিব যোৱা নাই কিন্তু এই প্ৰথম কিতাপখন ওলোৱাৰ পৰা এনেকুৱা ধৰণৰ এটা গুৰুত্বপূৰ্ণ বিষয় ঐতিহাসিক বিষয় এটা লৈ খুব কম সময়ত তেওঁ এই কিতাপখন ৰাইজলৈ আগবাঢ়ি দিব পৰাটো বহুত ডাঙৰ কথা কাৰণ এইটো কাৰণে ডাঙৰ কথা আজিৰ দিনত কিন্তু বহুত তথ্য পোৱা যায় কিন্তু তথ্যৰ বিভ্ৰান্তি যিটো সৃষ্টি হয় আমি কোনটো শুদ্ধ কোনটো অশুদ্ধ কিন্তু স্বীকাৰ কৰিবলৈ বহুত দিগদাৰ কাৰণ আজিৰ দিনত যিটো ডিজিটেলাইজ আৰু যিটো আমাৰ আজিকালি ছ'চিয়েল মাধ্যমত যোনে যি মন যায় নিজৰ মতে উপস্থাপন কৰে নিজৰ কাহিনী মতে আৰু এটা ভাল লাগে মোক কৈ ভাল লাগে অন্তৰাত্মা মোক আচলতে এইটো কথা ক'ব লাগিব স্বীকাৰ কৰিবলৈ যিহেতু আমি সুযোগ পালে সুবিধা ল'ব লাগে এজন লেখক আছে যিজন তেওঁৰ নিজৰ চাকৰি বাদ দি কিন্তু মাত্ৰ কিতাপ লিখি চলিম বুলি কিন্তু তেওঁ ইতিমধ্যে ছুপাৰষ্টাৰো লিখকৰ ক্ষেত্ৰত প্ৰীতম হেৰি আছিলে আমাৰ যে চিনেমাবিলাক বনায় তেওঁ কাহিনী লৈ অমিত প্ৰীতম নহয় ভগৱত প্ৰীতম এই টু হেড ষ্টৰী কিবা কিবি যে চিনেমাখিনি চেতন ভগত য়েছ চেতন ভগত আৰু এজন হ'ল অমৃশ মেলুহা ত্ৰিপাঠী হয় তেনেকুৱা সেইটো পৰ্যায়লৈ কিন্তু অন্তৰাত্মাক আমি দেখা পাব বিচাৰোঁ আৰু তেওঁ গৈ আছে যিটো ফালে যি ট্ৰিলজি তেওঁ অমৃশে যিটো কৰিছে ব্ৰহ্মাস্ত্ৰ মেলুহা আৰু নাগিছ হেৰি মেলুহা দ্য ইমৰ্টেলছ অফ মেলুহা তাৰপিছত নাগিছ আছিল তাৰপিছত দ্য চিক্ৰেট অফ নাগাজ আৰু বায়ুপুত্ৰ গতিকে সেই তেনেকুৱা সেই তিনিখন কিন্তু ইতিমধ্যে আমাৰ অসমীয়ালৈ অনুবাদ হৈছে সেই আমাৰ এখন কিতাপ তাৰে আমাৰ বিপুল দেউৰীদা তেখেতে অনুবাদ কৰি কিন্তু অনুবাদ সাহিত্য একাডেমী বঁটাও লাভ কৰিছে ঠিক তেনেকৈ মই অন্তৰৰ কিতাপখিনিক লৈ যিখিনি আমাৰ সেই দুজন লেখকৰ কথা ক'লোঁ সেই পৰ্যায়লৈ আমি আমাৰ মাজৰ পৰা পাইছোঁ বহুত ডাঙৰ কথা সেইটো কাৰণে কিন্তু মই এতিয়া শুভেচ্ছা জনাই থৈছোঁ আৰু আমি এইটো আশা কৰিম আৰু আটাইতকৈ ডাঙৰ কথা এই যে আমাৰ অসমৰ পাঠকসকলে বিশেষকৈ কিতাপ ভাল হয় কিন্তু কিতাপ ভাল পোৱাৰ প্ৰমাণ আমি বেলেগকৈ ল'ব নালাগে আমাৰ জিলাই আৰু আমাৰ বিশেষকৈ অঞ্চলে এতিয়া গ্ৰন্থমেলা আৰম্ভ হৈছে কিতাপৰ দোকানবিলাকে তাৰ প্ৰমাণ আৰু আটাইতকৈ নৰ্থ ইষ্ট বুক ফেয়াৰ দৰে আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ সাহিত্য সভাৰ দৰে এটা কিন্তু আটাইতকৈ বৃহৎ জাতীয় অনুষ্ঠান আছে যিটো মাত্ৰ এনেকুৱা ধৰণৰ আমাৰ কিতাপক লৈ কিন্তু বৰ্তি আছে আৰু সেইটো কাৰণে এখন বৃহৎ বজাৰ আছে পাঠকৰ সংখ্যা আমাৰ বহুত বেছি আমাৰ গতিকে পাঠকে প্ৰতিখন কিতাপে ভাল কিতাপক আঁকোৱালি লওক মই কিন্তু ভাল কিতাপৰ কথা কৈছোঁ কিছুমান কিন্তু চখত ওলোৱা কিতাপ বা কিছুমান উলিয়াব লাগে কাৰণে কিতাপ কিছুমানৰ লক্ষ্য উদ্দেশ্য থকা কিতাপ কিন্তু মই এইটো কথা নকওঁ কিন্তু ভাল কিতাপ তেওঁলোকে আঁকোৱালি লওক আৰু দ্বিতীয় কথাটো হ'ল আজিকালি কলেজে কিন্তু মহাবিদ্যালয় ইউনিভাৰ্চিটি কিন্তু এটা প্ৰকাশন পৰিষদ আছে প্ৰকাশন অনুষ্ঠান আছে তেওঁলোকে কিন্তু সেই ভাল কিতাপ নিৰ্বাচিত কিতাপবিলাক প্ৰকাশ কৰি আহিছে তেনেকুৱা এটা অভিজ্ঞতা তোমাৰ হৈছিলে মই কৈছিলোঁ মই তাকে মানে ক'ব কিছুমান ইনষ্টিটিউট অসমৰ নহয় মই সঁচা কথা কৈছোঁ মই IIT বম্বে SRCC নাৰ্ছিং মঞ্জি কলেজ এনেকুৱাৰ কাৰণে ইভেণ্টছ কৰিছোঁ মই ট্ৰেইন কৰিছোঁ কিন্তু মানে এই কেইখনমান মই এতিয়া নাম ল'ম সেইকেইখন ইনষ্টিটিউট অসমৰ ইনষ্টিটিউটৰ নিচিনা মানে পঢ়াৰ ৰাপ মই ক'তো দেখা নাই নেম কেয়াৰ ইনষ্টিটিউটখন হৈ গ'ল তোমাৰ কিতাপখনক লৈ মোক কৈছিলা হয় তাত আৰু এটা নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি সেইটো কি শ্লোগানটো কি আছিলে আমি নৱপ্ৰজন্মৰ নেম কেয়াৰ গ্ৰুপ অফ ইনষ্টিটিউটৰ মানে এটা মানে মোৰ কিতাপখনৰ লৈ পেলাই এটা কেম্পেইনে কৰিছোঁ যে আমি এই নৱপ্ৰজন্মৰ মানে পঢ়ুৱৈ সেইটো হিচাপে তেওঁলোকে মানে খুব ধুনীয়াকৈ মানে আমি যোনটো হিউমেন চেইন বুলি কওঁ বহু ষ্টুডেণ্টছে মানে শ ষ্টুডেণ্টে আহি পেলাই মোৰ কিতাপৰ ইংৰাজী টাইটেল দ্য ক্লেছ অফ হৰিহৰাটো হিউমেন শ্বেপত ফৰ্ম কৰিছে যাৰ এটা ড্ৰোন শ্বুট কৰা হৈছে সেইটো আমি ইয়াত দেখাইছোঁ গতিকে মানে সেইটো বিৰাট ধুনীয়া পদক্ষেপ মানে বিৰাট ভাল লাগিলে মোৰ আৰু মই এইটো প্ৰথম চাগে মই মোৰ হাতত যিমানখিনি ডাটা বা তথ্য আছে মানে কিতাপৰ কাৰণে এইটো প্ৰথম কৰিছে আৰু নেম কেয়াৰৰ ষ্টুডেণ্টছখিনিক আৰু মেনেজমেণ্ট আৰু প্ৰিন্সিপাল ছাৰ ভাৰ্গৱ জ্যোতি আপোনালোকে কিন্তু দেখা পাব হয় বিৰাট মানে থেংকফুল মই আৰু এটা কথা মই নকলে নহ'ব যে নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটিৰ যিটো মানে পঢ়াৰ ৰাপ দেখিলোঁ তাৰ যদি মই এইটোও কওঁ যে গোটেইকেইজন ষ্টুডেণ্টে মানে হয়তো পঢ়ায়ে নহয় মেবি এজন লেখকো হ'ব পাৰে বেছি কোৱা নহ'ব চাগে আৰু কিন্তু কৈ ভাল লাগিছে সেইখন কলেজত কিন্তু মই পঢ়ি আহিছিলোঁ আৰু সেই কলেজখন এতিয়া কিন্তু অট'নমাছ ইউনিভাৰ্চিটি হ'ল কিন্তু সেই নৰ্থ লখিমপুৰ কলেজৰ কিন্তু মই
আপুনি আলোচনী সম্পাদকো আছিলোঁ হয় হয় এটা সময়ত কিন্তু সেই কলেজখন আপোনালোকে যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিখন চায় তেতিয়া কিন্তু আপোনালোকে নাহৰ দেশ বুলি যদি কয় আপোনালোকে যদি উত্তৰ পাৰৰ নৰ্থ লখিমপুৰ কলেজখন এতিয়া সেই অট'নমাছ ইউনিভাৰ্চিটি হ'ল সেইখন কিন্তু আপোনাৰ চন্দন নগৰ বুলি ক'ব পাৰোঁ যিটো আমি চন্দন নগৰ আমি চন্দন শব্দটো আহিলে কিন্তু আমি সেই আকৌ কিতাপৰ কথালৈ ঘূৰি যাবলগীয়া হয় মনলৈ আহে সেই অসীমত যাৰ হেৰালিমা গতিকে আমি অন্তৰাত্মীয় কিতাপখনেও সেই অসীমলৈকে গতি কৰক গৈয়ে থাকিব আমি সেয়া আশা কৰোঁ পাঠকে আদৰি ল'ব সেই কিতাপ অন্তৰ তুমি আৰু কি ক'বা মানে এই কিতাপখনৰ বিষয়লৈ কেনেধৰণে আৰু ইয়াত যিখিনি আমাৰ ৰৈ গৈছে তোমাৰ মতে মই এতিয়া কেৱল মানে লাষ্টত এটাই কথা ক'ব খোজোঁ যে মানে মই এতিয়া এই কিতাপখনৰ বিষয়ে কৈছোঁ এতিয়া আপোনালোকৰ মানে মৰ্জি সেইটো যে কিতাপখনক আপোনালোকে একচেপ্ট কৰে কিমান মৰম দিয়ে কিন্তু অসম বুক ফেয়াৰত আপোনালোকে এইবছৰ আহক আহি প্ৰত্যেক বছৰ আহে কিন্তু এই বছৰ হয়তো মানে লাষ্ট টাইমতকৈ ডাবল মানুহ আহক আৰু কিতাপ উঠাই লওক কিতাপ পঢ়ক মোৰ কিতাপখন কাৰোবাৰ কিতাপ সেইটো মেটাৰ নকৰে কিন্তু অসমীয়া কিতাপ এখন বা ইংলিছ কিতাপ হ'লেও কিতাপ এখন উঠাই লৈ পঢ়ক আৰু যাতে মানে তাৰ কাৰণে তেতিয়াহ'লে নৱপ্ৰজন্মৰ যদি কোনোবা লেখক হ'ব বিচাৰে তেতিয়া প্ৰকাশক হওক বা বেলেগ মানুহক যাতে এইটো নকয় যে কিতাপ পঢ়ি কেনেকৈ খাবা বা মানে কিতাপ পঢ়া মানুহ নাই সেই বস্তুটো যাতে নকয় বিৰাট ইণ্টাৰেষ্টিং কথা জানেনে মই যেতিয়া ইয়াত অসমত মানে মই একচুৱেলি 2 বছৰ আগলৈকে দিল্লীতে আছিলোঁ ইয়াত অহাৰ পিছত যেতিয়া মই এই প্ৰমোশ্যনছৰ কামত বহু মানুহক লগ পালোঁ মানুহে যেতিয়া মোক সোধে কি কৰা মই কওঁ যে মই লেখক হয় ৰাইটাৰ হয় তেতিয়া মানুহে কয় আচ্ছা বাকী চাকৰি কি কৰা তাৰপাছত সেইকাৰণে আজিকালি কোনোবাই সুধিলে মই ডাইৰেক্ট অকণ লম্বাকৈ কওঁ যে মই ফুল টাইম ৰাইটাৰ মোৰ বেলেগ পেচা নাই মই কিতাপ লিখিয়ে খাব চেষ্টা কৰি আছোঁ এতিয়ালৈকে খাই আছোঁ পিছলৈ নাজানো চ' সেইটো মোৰ মানে মুখস্থ হৈ গৈছে আৰু সেই বস্তুটো অকণমান যদি চেঞ্জ হয় তেতিয়া হয়তো মোৰ পিছত আহিব লগা ভাইটি ভণ্টিসকলে এই কেৰিয়াৰটোত অকণমান মানে সহজ পাব আৰু কেৰিয়াৰটো সেইটোৱে মোৰ সৰু আশা অসমৰ মাজেৰে গৈ থকা আমাৰ বৈ থকা বিশেষকৈ মেৰুদণ্ড ব্ৰহ্মপুত্ৰ সেই ব্ৰহ্মপুত্ৰ পাৰতে থকা আমাৰ যিটো শোণিতপুৰৰ যিটো তেজপুৰ কিন্তু আপোনালোকে এটা কথা লক্ষ্য ৰাখিছে যে শোণিত মানেও তেজ মানেও তেজ কিন্তু ৰঙে ৰঙা সেই তেজপুৰ আৰু শোণিতপুৰৰ এটা ৰক্তময় যিটো কাহিনী প্ৰেমৰ পৰ্যায় যিটো প্ৰেমক লৈ যিটো ৰক্তক্ষয় এখন যুদ্ধ হৈছিলে সেই যুদ্ধখনক এটা গুৰুত্বপূৰ্ণ বিষয় হিচাপে বাছি লৈ যিখন কিতাপ তেওঁ ইতিমধ্যে প্ৰকাশ কৰিবলৈ গৈ আছে আপোনালোকে ইংৰাজী সংস্কৰণটো আপোনালোকে কিছুদিনৰ পিছত পাব আৰু উত্তৰ পূব গ্ৰন্থমেলাত 29 ডিচেম্বৰত চলিত বৰ্ষৰ 29 ডিচেম্বৰ আপোনালোকে সেই কিতাপখন পাব আপোনালোকে কিতাপ মই এটা কথা আপোনালোক কৈ থওঁ বাৰে বাৰে আমাৰ কিতাপৰ কথা লেখকৰ কথা অনুষ্ঠানৰ মূল মন্ত্ৰটোৱে হ'ল কিতাপখন আপোনালোকে নাচাব আপোনালোকে কিতাপৰ দোকানলৈ যাওক কিতাপৰ যিবোৰ ষ্টল থাকিব বিপণী থাকিব তালৈ যাওক কিতাপখন আপোনালোকে চুই চাওক কিতাপখন আপোনালোকে সেই কাগজৰ গোন্ধটো লওক যিটো শিহৰণ হ'ব সেই শিহৰণটোৱে আপোনালোকক এটা পৰ্যায়ত লৈ যাব আৰু কিতাপখন পঢ়িবলৈ আগ্ৰহী কৰি তুলিব এইখন কিতাপেই নহয় প্ৰতিখন কিতাপৰ ক্ষেত্ৰতে কিন্তু এটা নতুন কিতাপত যিটো মলমলীয়া আমি গোন্ধ পাওঁ সেই গোন্ধ কিন্তু আমাৰ মাটিৰ লগত জড়িত হৈ আছে কাৰণ আমাৰ সেই কিতাপ কাগজৰ শব্দটোৱে কাগজেই হ'ল আমাৰ মাটিৰ পৰা উৎপন্ন গছ গছনিৰ পৰা কিন্তু প্ৰস্তুত কৰা এটা আমাৰ আহিলা তাতে আমাৰ এই কলা আখৰখিনিয়ে কিন্তু এটা আমাৰ বিদগ্ধ নিউটনৰ পৰা আদি কৰি শংকৰদেৱৰ পৰা আদি কৰি যিখিনি আমাৰ এতিয়া বৰগীত স্থানত যিখিনি EMC = A² যিখিনি EMC² হয় নহয় সেই সূত্ৰটো আপোনালোকে এইটো শুধৰাই ল'ব মই আপোনালোকক কথাটোহে উনুকিয়াইছোঁ সেই তেনেকুৱা ধৰণৰ সেইখিনি কিন্তু মাত্ৰ তাত লিপিবদ্ধহে কৰিছে কিন্তু আমাৰ শিলালিপি আছে আমাৰ তাম্ৰফলি আছে কিন্তু তথাপিতো আপোনালোকে এই কিতাপবিলাক আহিলে চুই চালেহে গম পাব তাৰ স্পৰ্শৰ যিটো অনুভূতি অন্তৰাত্মীয় যাতে এই দ্বিতীয়খন কিতাপৰ জৰিয়তেও ইতিমধ্যে গৱেষণালব্ধ প্ৰথম কিতাপখন বিষয় হৈ পৰাৰ পিছত তেওঁ যিটো সফলতা তেওঁ পাইছে তাৰ ধাৰাবাহিকতা ৰক্ষা কৰিবৰ কাৰণেও তেওঁ কিন্তু আগ্ৰহী আৰু সেয়া কিন্তু মাত্ৰ সেই পৰিকাঠামোটো আপোনালোকে কিন্তু অন্তৰাত্মক সৃষ্টি কৰি দিব গঢ়ি দিব আৰু সেই পৰিকাঠামোৰে এটা ফাউণ্ডেশ্যন কৰি তেওঁ কিন্তু আগবাঢ়ি যাবৰ কাৰণে তেওঁ ইতিমধ্যে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ আৰু সেই কিতাপখন আপোনালোকে প্ৰত্যেকৰ হাতে যেতিয়া লৈ আপোনালোকে মানুহৰ ক'ব এখন আমাৰ এটা সঁচা কাহিনীক বিশ্বত প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই কিতাপখনে আমাৰ প্ৰমাণ আমাৰো ভাল লাগিব DV নিউজৰ আজি কিতাপৰ কথা লেখকৰ কথা যিটো অনুষ্ঠানত আজি অন্তৰাত্মীয়ৰ যিটো আমাৰ মহাৰণ হৰি বনাম হৰ এই কিতাপখনে আমি অভিনন্দন জনাইছোঁ আৰু অন্তৰাত্মীয়ক মই আমাৰ নৱপ্ৰজন্মৰ কিন্তু নৱপ্ৰজন্মৰ লেখক পাঠক আৰু পৰিৱেশক আৰু প্ৰকাশক তেওঁলোকলৈ এটা কথা মই ক'বলৈ কিন্তু অনুৰোধ জনাম
কাহিনী আমি সকলোৰে মানে কাহিনীৰ মাজতে থকা আপোনালোকে যোনবিলাক এড দেখে বা আপুনি যোনবিলাকে হোৰ্ডিং বেনাৰ যিমান বস্তু দেখে সেইবিলাক সব ইজ এ ফৰ্ম অফ ষ্টৰি টেলিং এতিয়া আমি যিমানখিনি কথা পাতিলোঁ এইটো এটা ষ্টৰি টেলিঙৰ ফৰ্মেট হয় গতিকে আপোনালোকে জানে নাজানে মানে আমি ষ্টৰি টেলিঙৰে মানে ঘেৰি ধৰোঁ গতিকে নৱপ্ৰজন্মৰ যিমান সকলে লিখিম বুলি ভাবে আৰু ভাবে কি হয়তো লিখিলে মই মানে এইটো ফিল্ডত কিমান আগুৱাই যাব পাৰিম সেইটো বিষয়ে মানে মই অলৰেডি কৈ দিছোঁ আৰু যদি আপোনালোকে মানে ক্লিয়াৰ হ'ব বিচাৰে আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ ফেচবুক ইনষ্টাগ্ৰাম সবতে আছোৱেই মই জাষ্ট এটা মেছেজ কৰিলে হ'ল আমি তোমাৰ নাম্বাৰটো দিব পাৰিম নেকি নিশ্চয় 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 পাঠকসকলে প্লিজ নিশ্চয় দৰ্শকসকলে হয় যোগাযোগ কৰিব পৰা হয় আৰু প্ৰকাশকসকলক মানে মইতো বিৰাট এখন দেবেন কলিতা দাৰ নিচিনা মানুহ এজন পালোঁ কিন্তু হয়তো আৰু মই বেলেগ জেগালৈ যোৱাও নাই বাৰু কিন্তু মানে মই ইংলিছ পাব্লিচাৰ্ছ সকলোৰে পৰা এটা মানে জেনেৰেল হেৰি কৈছোঁ যে আজিকালি পঢ়ুৱৈসকলে মানে ফিকশ্যন যোনটো আমি কওঁ কল্পনাবোধ কৰি লৈ পেলাই লিখা কাহিনীতকৈ নন ফিকশ্যন কেনেকৈ আমি ভাল হ'ব পাৰোঁ কেনেকৈ ইনভেষ্ট কৰিব পাৰোঁ কেনেকৈ আমি মানে নিজৰ ৰূপবিলাক নিজে ঠিক কৰিব পাৰোঁ এইবিলাক ধৰণৰ কিতাপ যোনটো পঢ়া বিৰাট দৰকাৰী মই অদৰকাৰী বুলি নকওঁ কিন্তু সেইখিনিৰ লগতে মানে ইটছ ভেৰি নেচেচাৰী যে মানে কল্পনাৰ ভিত্তিত মানে যোনখিনি উপন্যাস চুটিগল্প এইবোৰ লিখা হয় সেইবিলাকতো যাতে মানে আপোনালোকে আৰু অলপমান এনকাৰেজিং হয় স্পেচিয়েলি নতুন জেনেৰেশ্যন যদি লিখিব চেষ্টা কৰি আছে হয়তো তেওঁলোকক আপোনালোকে মানে প্ৰথমতে এখন প্ৰিণ্ট ৰানৰ সৈতে এটা মানে সুযোগ দিব পাৰে আৰু সেইটো মানে এটা আশা বা এটা ৰিকুৱেষ্ট বুলি মই কৈছোঁ কাৰণ মই নিজেই জানো যে মানে মোক নিজেই ইমানখিনি নৱপ্ৰজন্মৰ মানে ল'ৰা ছোৱালীয়ে মোক মানে মেছেজ দিয়ে বিশেষকৈ ইনষ্টাগ্ৰামত মই অথৰ আন্তঃৰাষ্ট্ৰীয় বুলি আছোঁ ইনষ্টাগ্ৰামত চ' মানে আৰু তেওঁলোকৰ তাত বিৰাট ভাল ভাল ষ্টৰিজ আছে মানে আপোনালোকে মানে ভাবিব নোৱাৰে মোক মাজতে IIT গুৱাহাটীৰ ষ্টুডেণ্ট এজনে মানে কনচেপ্ট এটা কৈছে কনচেপ্টটোত মানে তেওঁ মানে ভগৱানৰ মানে মডাৰ্ণ মানে AI আৰু ভগৱানক মিলাই লৈ পেলাই যোনটো এটা বস্তু কৰিব গৈছে একদম নতুন কনচেপ্ট নতুন আৰু সেই বস্তুটো মানে মোৰ শুনি লৈ পেলাই মোৰ লাগিছে যে তুমি মানে এইটো জলদি কৰা নহ'লে মানে মোৰেই লিখু লাগিছে চ' মানে সেই তেনেকুৱা টেলেণ্ট আছে আমি হয়তো গোটেইখিনি এজ এ কমিউনিটি আমি সেই টেলেণ্টটোক বাছি উলিয়াই আনা আগুৱাই নিয়া মইতো বাৰু বহু সৰু হৈ আছোঁ সেইখিনি পৰ্যায়লৈ যাবলৈ কিন্তু মোতকৈ যোনখিনি এক্সপিৰিয়েঞ্চ থকা মানুহ আছে সেই সকলোক মই ৰিকুৱেষ্ট কৰিছোঁ যে সেই নৱপ্ৰজন্মৰ সেই মোতকৈও সৰুখিনি ভাইটি ভণ্টিখিনিক যাতে অকণমান এনকাৰেজমেণ্ট সকলোৱে দিয়ে আৰু DB নিউজৰ দৰে যাতে মানে সকলোৱে মানে মিডিয়ায়ো যাতে মানে এনেকুৱা গুৰুত্বপূৰ্ণ কিতাপ বা কিতাপৰ মানে পঢ়া লৈ পেলাই প্ৰগ্ৰাম কৰে মোক মাতি আনাৰ নিচিনাকৈ মানে বিভিন্ন মানে নিউজ পৰ্টেলছে বেলেগ নিউজ চেনেলছে বেলেগ ৰাইটাৰ্ছক য়াং ৰাইটাৰ্ছক মাতি আনি লৈ পেলাই তেওঁলোকৰ মনৰ কথাখিনি যাতে শুনে আৰু ধন্যবাদ DB নিউজ ধন্যবাদ ডিম্পল দা আপোনাৰ লগত এনেও কথা পাতি ভাল লাগে কিন্তু আজি ইয়াত এইদৰে কথা পাতি লৈ পেলাই এটা ব্যতিক্ৰম মানে এক্সপিৰিয়েঞ্চ এটা পাইছোঁ এণ্ড থেংক ইউ ছ' মাছ আচলতে কথা কেতিয়া পাতি ভাল লাগে ইজনেও ভাল হ'ব লাগিব ইজনৰ লগতো পাতি ভাল হ'ব লাগিব ঠিক তেনেকৈ ময়ো অন্তৰত কিছুমান কথা পাতি ভাল পাওঁ গতিকে আমাৰ কথাবিলাক মিলি যায় মানে এইটো কাৰণেই মিলি যায় এই কথাবিলাক লৈ যিটো উশাহ অনিৰুদ্ধক লৈ মই কোনো দিনা ঘৰলৈ যাওঁতে মই নোহোৱাকৈ টোপনি নেদেখাকৈ মই টোপনি নাযাওঁ ঠিক তেনেকৈ সেই তেনেকুৱা বহু উজাগৰি নিশাখিনি অন্তৰাত্মই পাৰ কৰাৰ পিছতহে এই কিতাপখন আজি এই পৰ্যায় পাইছে গতিকে আপোনালোকে পঢ়িব মই আকৌ এবাৰ অনুৰোধ কৰিছোঁ আৰু আপোনালোকে জনাব এই কিতাপখন পঢ়ি কেনে পালে আপোনালোকে হয়তো আপোনালোকৰ হাতত হয়তো প্ৰথম এদিন বা দুদিনত নপৰিলেও কিন্তু নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত হয় আৰু নৱবৰ্ষ সোমোৱাৰ লগে লগে কিন্তু এইটো আমাৰ ফালৰ পৰা অন্তৰাত্মাৰ ফালৰ পৰা কিন্তু আপোনালোকলৈ উপহাৰ বুলি আমি ঘোষণা কৰিলোঁ ধন্যবাদ